হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? চবৰে চাগৈ ভাল। এক্সাম পাইছেহি যিহেতু ভয় চয় নকৰিবা, এতিয়াও বহুত সময় আছে কিন্তু, ঠিক আছে? গতিকে আৰু আমিতো তোমালোকৰ লগত আছোৱেই। লৈ আহিছো তোমালোকৰ কাৰণে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত বহুত মানে বিচাৰিবলগীয়া হৈছিলে পেপাৰখন পাবৰ কাৰণে, আৰু আল্টিমেটলি পালোগে পেপাৰখন। লগত কৰিছো। এই ধৰা 10-15 মিনিট আগতহে পাইছিলো কিন্তু দেই। ভিডিঅ'টো বাৰু কাইলৈ যাব, ঠিক আছে? তো আজি 27 জানুৱাৰী, এইটো সময়ত মই ৰেকৰ্ড কৰি আছো। কাইলৈ ৰাতিপুৱা 9টা বজাত পাই যাবা, স্কেডিউল কৰি থৈ দিম। চ' এনিৱে, এইখিনি এনেই এটা পাৰ্চনেল ইনফৰমেশ্যন দি দিলো। আৰু আমি দেৰি নকৰি পেপাৰখন ষ্টাৰ্ট কৰো। কি দিয়া আছে চোৱাচোন। প্ৰথম কুৱেশ্যনটোত এটা আৰ ব্যাসাৰ্ধ বিশিষ্ট গোলকৰ পৃষ্ঠকালি আৰু ইয়াৰ আয়তনৰ অনুপাত। তো কি দিছে? ব্যাসাৰ্ধটো কিমান বুলি দিছে? আৰ। তো গোলকটোৰ গোলকৰ পৃষ্ঠকালি কি হয়? 4 পাই আৰ স্কুৱেৰ। আৰু কি কৈছে? ইয়াৰ আয়তনৰ অনুপাত। আয়তন কি হয়? 4/3 পাই আৰ কিউব। ঠিক আছে নাই? এতিয়া আয়তনৰ অনুপাত হ'ব, ঠিক আছে? চ' পাই আৰু পাই কি হৈ গ'ল? কেনচেল। আৰ স্কুৱেৰটো কেনচেল। ইয়াত দুটা আৰ আছে, তিনিটা আৰ আছে। তো ইয়াত এটা আৰ থাকি গ'ল। গতিকে ওপৰত কি থাকি গ'ল? চোৱা, ওপৰত থাকি গ'ল অকল 4, আৰু তলত কি থাকি গ'ল? তলত থাকি গ'ল কিন্তু 4। ইয়াত এটা আৰটোতো আছে, 4r বাই কি থাকি গ'ল? 3। ঠিক আছে? কাৰণ ইয়াত আৰ স্কুৱেৰ দুটা আৰু তিনিটা আছিলে, এটা আৰ থাকি গৈছে। 4 ইনটু আৰু 4r। এতিয়া তুমি চোৱা, এইটোতো মেইন ডিভিজনৰ হয়। তো ইয়াক আমি যদি কৰো 4 ইনটু, তেতিয়া যিটো হৰত আছে সেইটো হৰত কি ভগ্নাংশ ফৰ্মত আছে, 4r/3। সেইটো উল্টি যাব, ৰেচিপ্ৰকেল হৈ যাব। তেতিয়া কি যাব? 3 বাই কি হৈ যাব? 4r। এতিয়া 4 আৰু 4 কেনচেল, থাকি গ'ল 3/r। দ্যাট মিন্স 3:r। তো অপচন কোনটো আছে? এইটো 3:r। ঠিক আছে? 3/r মানে। ওকে, নেক্সট কুৱেশ্যন। a মাইনাছ বিৰ শ্ৰেণীসূচক। তুমি চোৱা, শ্ৰেণীসূচক কৰিলে আমাক 10 আৰু 20, এই শ্ৰেণীটোৰ শ্ৰেণীসূচক যদি আমাৰ উলিয়াবলগীয়া হয়, ক্লাছ মাৰ্ক উলিয়াবলগীয়া হয়, তো কি আছিলে ইয়াৰ ফৰ্মুলাটো? নিম্ন সীমা প্লাছ উচ্চ সীমা ডিভাইডেড বাই 2। এটা ক্লাছটো কি দিছে? শ্ৰেণীটো কি দিছে? a, এইটো মাইনাছটো নহয় ন, a পৰা b লৈকে মানে, ঠিক আছে? তো শ্ৰেণীসূচকটো কি বুলি দিলে? a প্লাছ b ডিভাইডেড বাই কি হৈ যাব? 2। মই ঘপককে মাইনাছ বুলি কৈ দিলো। ওকে, গতিকে এইটো নিম্ন সীমাত a আছে, এইটো উচ্চ সীমাত b আছে। গতিকে শ্ৰেণীসূচক মানে হৈ গ'ল a প্লাছ b ডিভাইডেড বাই 2। ঠিক আছে? নেক্সট কুৱেশ্যন। এটা তথ্যৰ মাধ্য আৰু মধ্যমা ক্ৰমে 9.87 আৰু 9.97 হলে বহুলক হ'ব। চোৱা, এটা তথ্যৰ মাধ্য আৰু মধ্যমা এইটো দিটো আছে, তো বহুলক হ'ব। তো বহুলক মানে কি আছিলে? বহুলক মানে হৈ গ'ল তোমাৰ 3 পূৰণ মধ্যমা। তথ্যৰ মাধ্য ইমান, মধ্যমা ইমান। তো 3 পূৰণ 9.97 ইনটু, ওকে সৰি, মাইনাছ 2 পূৰণ কি হৈ যায়? মাধ্য মানে কি যাব? 9.87। এতিয়া এইটো আমি মাল্টিপ্লাই কৰিব লাগিব অবভিয়াছলি। তো 3 7 গুণ 21 হাতে গ'ল 2, 3 9 গুণ 27, 27 2 29 9 হাতে গ'ল 2, 3 9 গুণ 27, 27 2 কি হৈ গ'ল? 29। আকৌ এবাৰ চাই দিওঁ, 3 7 গুণ 21 হাতে গ'ল 2, 3 9 গুণ 27 2 29 9 হাতে গ'ল 2, 3 9 গুণ 27 2 29, মাইনাছ এটা 2 7 গুণ 14 4 হাতে গ'ল 1, 8 2 গুণ 16 17 7 হাতে গ'ল 1, 9 2 গুণ 18 কি হৈ গ'ল? 19। এতিয়া 1ৰ পৰা এইটো চোৱা, এইটো মাইনাছ কৰিলে 1ৰ পৰা 4 নাযায়, তো 11। 1ৰ পৰা 4 নগ'লে আমি কি কৰিব লাগিব? ধাৰ কৰিব লাগিব। তো 11ৰ পৰা 4 গ'লে থাকি যাব কি যাব? 7। ঠিক আছে না? পইণ্টৰ ইপিনে 7, এইটো অপচন এইটো দিয়ে হ'ব, আৰু আমি কৰিবই নালাগে। কাৰণ ঠিক আছে নে নাই? তথাপিও চাই লোৱা। কাৰণ তুমি চোৱা, 1ৰ পৰা 4 নাযায় কাৰণে আমি ধাৰ কৰিলো। 11ৰ পৰা 4 গ'লে থাকিল 7। ইয়াত থাকি গ'ল কিমান? 8। 1 ধাৰ কৰিলো, 8ৰ পৰা 7 গ'লে কি হৈ গ'ল? 1। তো দ্যাট মিন্স 0.17। তো 0.17 থকা অকল এইটোৱে আছে অপচন, বাকীখিনি নকৰিলেও হ'ল। ঠিক আছে? নেক্সট, যদি 64 60 47 x 23 34 ৰ বহুলক 23 হয়, তেন x ৰ মান কিমান হ'ব? x ৰ মান কি হৈ যাব? 23 হ'ব। বহুলক মানে কি আছিলে? বহুলক মানে যোনটো অবজাৰভেশ্যন মেক্সিমাম টাইম আহে, ফ্ৰিকুৱেন্টলি যিটো বস্তু আহি থাকে, মানে যোনটো অবজাৰভেশ্যন আহে। ঠিক আছে নাই? তো সেইটোকে কি বুলি কয়? বহুলক বুলি কয়। ইয়াত তুমি চোৱা, 64 এটাই আছে, 60 এটা আছে, 47 এটা আছে, 23 এটা আছে, 34 এটা আছে। x টো হাইড কৰি দিছে। এটা বহুলক যদি অলৰেডি কৈছে বহুলক 23 হয়, মানে 23টোৱে বেছিবাৰ আহিছে।
এইটো 23 বেছি বাৰ আহিছে নেকি নাই দেখা তুমি মানে 100 জায়গাত একচুয়ালি কি আছিল 23 সেইকাৰণে 23 টো দুবাৰ হৈ গল মানে তো সবতকৈ বেছি দুবাৰ আহি গল ন 23 টো বাকি বিলাক তো সব এবাৰ এবাৰ আহিছে সেইকাৰণে 23 টো কি হৈ গল বহুলক এক মানে 100 মানটো কি গল বহুলক হৈ গল ঠিক আছে নেক্সট এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হল এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হৈ যাব কি হৈ যাব 1 এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হৈ গল 1 হৈ গল নেক্সট হৈ গল তোমাৰ এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হৈছে আৰু দুই গুণিতক পোৱাৰ সম্ভাৱিতা চোৱা লুডু গুটি এটা লুডু গুটি তাকো আকৌ এবাৰ মাৰি পঠিয়াইছে গতিকে আউটকাম কি আহি যাব 1 2 3 4 5 আৰু কি হৈ যাব 6 এটা মই কৈছে দুই গুণিতক তো দুই গুণিতক 2 গুণ 2 2 দুগুণ 4 2 3 গুণ 6 তো 3 বাই কি হৈ যাব 6 3 বাই 6 মানে 1 বাই 2 তো অপচন কি যাব 1 এটো কাট খাই গলে 1 বাই 2 হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 7 তো কোৱেশ্চন নম্বৰ 7 ত কি দি থোৱা আছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল আৰু সংখ্যাটো 7ৰে বিভাজ্য হোৱা সম্ভাৱিতা কিমানটা সংখ্যা লৈছো প্ৰথম 100টা সংখ্যা তো 100টা স্বাভাৱিক সংখ্যা 100টা স্বাভাৱিক সংখ্যা টোটাল সংখ্যা হৈ গল 100 হৈ গল এটা মই কি কৈছে এনেকোটা সংখ্যা লবলৈ কৈছে এটা সংখ্যা লল সংখ্যাটো কিহৰে বিভাজ্য বুলি কৈছে 7ৰে বিভাজ্য হোৱা এটা 7ৰে বিভাজ্য হোৱা হৈ গল তোমাৰ কিমানটা থাকিব 7ৰে বিভাজ্য হোৱা সংখ্যা 14টা থাকিব কিমানটা থাকিব 14টা কাৰণ তুমি চোৱা 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 এনেকে 7 13 91 7 14 কি হৈ যাব 98 তো 7 into 14 98 তো 7 গুণ 7 2 নম্বৰটো গল 14 21 3 নম্বৰটো 4 নম্বৰটো কি যাব 28 এনেকে 7 14 98 14টা পাবা দ্যাট মিন্স কি যাব 14 বাই 100 আৰু মই কাটি দিও 2 ৰে 7 2 ৰে কি হৈ যাব 50 তো গতিকে আনসার কোনটো যাব 7 বাই 50 হৈ গল নেক্সট p স্কয়াৰ আৰু p + 1 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ মুঠ সংখ্যা হ'ব তো অবিয়াসলি এনেকুৱা মেথছ আমি বহুত কৰিছো যেটা দুটা স্বাভাৱিক সংখ্যা দিয়ে তাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা তো যোন দুটা সংখ্যা দিব তাৰ সৰু সংখ্যাটোৰ দুগুণ এটা p আৰু p + 1 ৰ কাৰণে সৰু সংখ্যা কোনটো যাব p যদি তুমি বুজি নোপোৱা তো p মানে ধৰি ললো 5 p মানে যদি 5 হৈ গল p + 1 তো p কে এক বাঢ়ি গল ন তো দ্যাট মিন্স 5 + 1 হৈ গল কি হৈ গল 6 এটো তো ডাঙৰ সংখ্যা মাইনাস দিয়াতেন আকৌ 5 - 1 হবলে একান্তে কি হলতেন সৰু হলতেন তেতিয়া এটো সৰু হলতেন এটা p আৰু p + 1 ৰ ভিতৰত সৰু কোনটো হয় p তো গতিকে তাৰ দুগুণ p 2 ৰে পূৰণ কৰিলে কি যাব টুৱাইস p তো দিস ইজ আৱাৰ আনসাৰ মুঠ স্বাভাৱিক সংখ্যা ঠিক আছে তলৰ কোনবোৰ সমানুপাতত থাকিব সমানুপাতত থাকিবৰ কাৰণে মই তোমালোকক বহুত ভালকে শিকাই থৈছো যে প্ৰডাক্ট অফ এক্সট্ৰিম ইজ এক্স্যাক্টলি ইকুৱেল টু কি হৈছে প্ৰডাক্ট অফ মিনছ গতিকে তো 6 ৰে 300 পূৰণ কৰিলে 180 হ'ব আৰু 20ক 4 ৰে পূৰণ কৰিলে 80 এটো নিমিলে হয় কি নহয় ঠিক তেনেকে p * q স্কয়াৰ তো কি যাব pq স্কয়াৰ আৰু এটো সব pq * p স্কয়াৰ q এটো কিবা বেলেগে হ'বগে গৈ পেলে বুজি পাইছা না কাৰণ p * p স্কয়াৰ মানে pq q স্কয়াৰ এটো নহয় সমানুপাতত থাকিবলৈ হলে এটো হ'ব চোৱা এটো নহব এটো হ'ব চোৱা 2 পূৰণ 8 16 6 6 গুণ কি হৈ গল 36 নিমিলিলে এটো মিলি যাব চোৱা 10 পূৰণ 60 কি হৈ যাব 600 আৰু 20 পূৰণ 30 কি যাব 600 দুইটা মিলি গল না তো এটো সমানুপাতত থাকিব আকৌ এবাৰ কৈ দিছো সমানুপাতত থকা এনেকুৱা কোৱেশ্চন দিলে সদায় প্ৰথমতে লাষ্টতে কৰিবা মানে হেতু কি বুলি কয় প্ৰডাক্ট অফ দা এক্সট্ৰিম দ্যাট ইজ ইকুৱেল টু প্ৰডাক্ট অফ দা মিনছ মানে কি হল মিডল নাম্বাৰ দুটা মাজৰ নাম্বাৰ দুটা তো প্ৰথমটো আৰু শেষৰটো পূৰণফল সমান কাৰ লগত হ'ব লাগিব মাজৰ দুটাৰ পূৰণফলৰ লগত সমান হ'ব লাগিব ঠিক আছে নেক্সট তলৰ কোনটো বৰ্গ সংখ্যা নহয় মই বহুত কৈছো তোমালোকক 1 ৰ পৰা 1024 লৈকে কিমান কোনটা বৰ্গ সংখ্যা আছে সদায় মনত ৰাখি লবা 1024 কিয় দিছো কাৰণ এটো 32 স্কয়াৰ হয় ঠিক আছে না আৰু এটো 1 স্কয়াৰ হয় আমাৰ মাজত কি থাকিব মনত ৰাখি লবা হেতু কাৰণে আমাৰ ম্যাথছটো কি যাব বহুত ইজি হ'ব জানে এটো 441 এটো কি হয় জানা না 21 স্কয়াৰ ঠিক আছে না এটা মই ধৰ জানো কাৰণে তোমালোকক কৈ আছো ঠিক আছে না আৰু জানো কাৰণে এনেকুৱা নহয় যে মই বহুত কিবা বেছি মেথ জানো ঠিক আছে না প্ৰেক্টিস পঢ়াওতে মনত থাকি গল মানে তো তোমালোকক অলপ প্ৰেক্টিস কৰি লোৱা 576 মানে কি যাব 24 স্কয়াৰ ঠিক আছে আৰু 729 মানে কি যাব 27 স্কয়াৰ তো 570 তো obviously হ'ব নহয় কাৰণ 576 24 স্কয়াৰ হোৱাৰ পিছত 572 কেতিয়াও নহয় বৰ্গ সংখ্যা
নেক্সট এটা কি দি থোৱা আছে 3.27 12/27 এইটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব এইটো কি সংখ্যা পৰিমেয় সংখ্যা কাৰণ 3.27 এনেকে দিয়াটো পৰিমেয় সংখ্যা হ'ল ঠিক আছে না 08 08 08 ডট 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 এনেকে দিয়াটো পৰিমেয় সংখ্যা হ'ল ঠিক আছে না কিন্তু এনেকে 3.27 087075630 ডট 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 এনেকে দি দিছে এটা কিন্তু পৰিমেয় নহয় এটা অপৰিমেয় হ'ল কিয় কাৰণ এইটো শেষো হোৱা নাই আৰু কি হোৱা নাই ৰিপিটো হোৱা নাই দ্যাট মিন্স নন টাৰ্মিনেটিং নন ৰেকাৰিং আৰু এইটো কি বুলি কয় পৌনপনিক হোৱা নাই মানে এইটো পৰিসমাপ্তও নহয় আৰু পৌনপনিকো নহয় কিন্তু এইটো চোৱা ইয়াত 0808 এইটো কি হৈ আছে এইটো পৰিসমাপ্ত হোৱা নাই শেষ হোৱা নাই কেনেকে গম পালো শেষ হোৱা নাই বুলি হা ডট 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 দিয়া আছে তো শেষ হোৱা নাই কিন্তু এইটো ৰিপিট হৈ আছে অবিৰত পৌনপনিক হৈ আছে মানে ঠিক আছে না নাই তো তেতিয়া পৰিমেয় সংখ্যা হয় আৰু ইয়াৰ মিনিংটো সেই একে কথা যোনটো কোৱেশ্চন দিয়া আছিল 3.27 12/27 তো দ্যাট মিন্স কি যাব 3.27 বাৰ মানে কি যাব 27 27 27 27 এনেকে এটো কি হৈছে শেষ হোৱা নাই এনেকে গৈ আছে তো ৰিপিট হৈ আছে তো এটো কি যাব পৰিমেয় সংখ্যা কোৱেশ্চন নম্বৰ 12 এবাৰ কি দি থোৱা আছে a = bq + r সমীকৰণটোত a b q r হৈছে অখণ্ড সংখ্যা আৰু এটো দি থোৱা আছে 0 > r < b হ'ল 3 ৰ গুণফল মানে 3 গুণিতক a সংখ্যাটো 3 ৰ গুণিতক হ'ব লাগিব আৰু b = কি দি থোৱা আছে 9 যে জিনক b = 9 তেন্তে তলৰ কোনটো ৰূপে a প্ৰতিনিধিত্ব কৰে এটা b = যদি 9 হয় তো অবিয়াসলি সংখ্যাটো আমি যদি এনেকে চাও তো 3 ৰ গুণিতক হ'ব লাগিব ন সংখ্যাটো কি হ'ব লাগিব 3 ৰ আকৌ গুণফল বুলি দিয়ে দিছে সংখ্যাটো দেখে 3 যেহেতু গুণফল বুলি দি দিছে তো বিকল্প 1 টো শুদ্ধ নে কেৱল 9q আৰু 9q + 3 কিয়নো কেৱল এই ৰূপবোৰক 3 ৰে ভাগ কৰিলে r = 0 পোৱা যায় यस এটো ঠিকই আছিল কাৰণ 9q টো 3 ৰে ডিভাইড হ'ব আৰু 9q + 3 হৈ গৈছে ন কাৰণ 3 ৰ গুণফল হ'ব ন তো এই ৰূপবোৰক 3 ৰে ভাগ কৰিলে r = 0 পোৱা যায় এটো ঠিক আছে না নাই সংখ্যাটো মানে এই সংখ্যাটো a মানে যোনটো আমাক a সংখ্যাটোৰ কথা কৈছিলে ন যোনটো সংখ্যা a হয় মানে ঠিক আছে হে যোনটো অখণ্ড সংখ্যাটো হয় এটো 3 ৰ গুণফল 3 গুণিতক হ'বটো তো গতিকে 3 গুণ আৰু b = যেহেতু 9 দি দিছে তো b = 9 দি দিয়াৰ লগে লগে তো 9q হ'ব 9q আৰু 9q + 3 হেকিনলৈকে ঠিকই আছিল কিন্তু এটো শুদ্ধ স্টেটমেন্ট নহয়গে কাৰণ b = 9 দিয়াৰ লগে লগে আমি ৰিমাইন্ডাৰত আমি কি আহিব তো ৰিমাইন্ডাৰ 0 1 2 3 4 5 6 7 আৰু কি হ'ব 8 হলৈকে হ'ব আৰু যেহেতু সংখ্যাটো 3 ৰ গুণফল তো দেখে b জায়গা 9 9 * q 9q + r আৰু জায়গা দিয়ে দিলে কি হ'ব 9q হ'ব লাগিব 1 হ'ব নহয় বাকি থাকিবই নোৱাৰে 2 থাকিব নোৱাৰে কাৰণ 3 ৰ গুণফল হৈ থাকিব লাগিব ন তো গতিকে 3 টো পসিবল হ'ব তো 9q হৈ গ'ল দেন 9q + 3 হ'ব কাৰণ তুমি চোৱা 12 ক 3 ৰে যায় তাৰছত আকৌ 12 ৰ লগত +3 15 15 কো 3 ৰে যায় আকৌ 15 ৰ লগত তুমি ধৰ +3 18 হেতু 3 ৰে হ'বগে 3 গুণফল হ'ব ন সংখ্যাটো তো দেখে 9q + 3 এটো হ'ব 4 হ'ব নহয় 5 হ'ব নহয় আকৌ কি হ'ব লাগিব 9q + 6 এয়া 9q + 6 টো নাই মানে তো এটো কাৰণে নহব ঠিক আছে না নাই এটা only 9q + 1 9q + 4 as only this from when divided by 3 gives r = 1 তো এটো শুদ্ধই হয় মানে কিন্তু সংখ্যাটো নহব মানে 9q + 1 আৰু 9q + 4 ক আমি যদি 3 ৰে হৰণ কৰো ৰিমাইন্ডাৰ 1 থাকিব यस কাৰণ এটো 1 থাকি গ'ল ইয়াত +4 আছে মানে 3 + 1 তো ৰিমাইন্ডাৰ 1 থাকি যাব কাইন্ডটো যদি বুজিছা কিন্তু আমাক সংখ্যাটো 3 ৰ গুণফল বুলি অলৰেডি কৈয়ে দিছে তো দেখে +1 +4 হ'ব নোৱাৰে তো গতিকে বিকল্প 3 কি দি থৈছে यस এটো হ'ব 9q + 3 আৰু 9q + 6 এটো তুমি চোৱা ঠিক আছে এটো সংখ্যাটো হ'ব ঠিক আছে তো বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 13 গতিকে বিকল্প 3 মানে কোনটো হ'ব অপচন কোনটো যাব সি বিকল্প 3 13 ত কি দি থোৱা আছে অপৰিমেয় সংখ্যা নেকি তলৰ কোনটো অপৰিমেয় সংখ্যা তলৰ কোনটো অপৰিমেয় সংখ্যা বুলি কৈছে which of the following আটা নট এ অপৰিমেয় সংখ্যা নট তলৰ অপৰিমেয় সংখ্যা নহয় এটোতো অপৰিমেয় সংখ্যা √2 আৰু 2 কাটি দিলে থাকি যাব √2 √2 * 1 মানে √2 এটো একে কথা √2 আৰু 2 কাটি দিলে 1 বাই কি থাকি যাব √2 এটো √2 * √3 ডাইৰেক্ট হৈ গ'ল
ইয়াত কিন্তু ৰুটটো কাট খাই গলে থাকি যাব কি 1 সেইটো এটা অপৰিমেয় সংখ্যা নহয় কাৰণ 1 টো কি সংখ্যা পৰিমেয় সংখ্যা নেক্সট 14 নম্বৰ সংখ্যাটো কি দি থোৱা আছে ধনাত্মক অযুগ্ম সংখ্যা টুৱাইস k প্লাস আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি 8ৰ গুণিতকতকৈ 1 বেছি তো yes এটো শুদ্ধ হয় উক্তি এটো শুদ্ধ হয় 8ৰ গুণিতকতকৈ সদায় 1 বেছি হয় যিকোনো ধনাত্মক অযুগ্ম সংখ্যা তুমি চাব পাৰা ঠিক আছে না নাই তাৰ পিছত ধনাত্মক অযুগ্ম সংখ্যা টুৱাইস k প্লাস আৰ্হিৰ বৰ্গ সদায় 4ৰ গুণিতকতকৈ 1 বেছি ওকে 8ৰ গুণিতকতকৈ যদি 1 বেছি হয় তো obviously 4ৰ গুণিতকতকৈ 1 টো বেছি হ'বই হ'ব ঠিক আছে তো গতিকে এটো উক্তি b2 কি গল শুদ্ধ গতিকে আমাৰ কাৰণে কি যাব দুইটা শুদ্ধ তো এটো এই কোৱেশ্চনটো মই এখন পেপাৰত ধুনিয়াকে গুটেই ডিটেইল আনসাৰ দি পেলাই কৰি দিছো তো গতিকে তোমালোকে তাপা চাই লবা গুটেই পেপাৰখিনি চাবা ভাল লাগিব তোমালোকৰ গতিকে উক্তি দুইটা শুদ্ধ আৰু a b দুইটা শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 15 ত কি দি থোৱা আছে x³ + 4x + 5 বহুপদৰ তলৰ কোনটো এটা উৎপাদক হ'ব x³ + 4x + 5 ৰ কোনটো এটা উৎপাদক হ'ব গতিকে কোনটো যদি উৎপাদক হয় তো obviously x + 1 হ'ব চাগে দেই সাগৈ নহয় এটো x + 1 টোৱে হ'ব এই মাইনাসৰ চিনকেটা কেতিয়াও নহয় মানে মাইনাসৰ চিনকেটা হ'বই নোৱাৰে মানে তুমি ভাবিব পাৰা যে স্যাৰ মাইনাসৰ চিনকেটা কিয় নহল ঠিক আছে না কাৰণ মাইনাসৰ চিনটো যদি মই x - 1 তো ইয়া যদি শূন্য লিও কি যাব 1 পজিটিভ নাম্বাৰ ইয়া সব প্লাসে আছে তো গতিকে প্লাস নাম্বাৰ এটা পাতি দিলে তো obviously আৰু এটো এই বহুপদটো কেতিয়াও শূন্য নহয় সেইকাৰণে একেটা নহলে ঠিক আছে না এটা এক থাকি গল কি x + 1 আৰু x + 2 বাকিখিনি তোমাৰ নিজৰ ক্যালকুলেশন আৰু তুমি কিমান ভালকে চাব জানিছা তো +1 টো তো x + 1 ৰ যদি আমি শূন্য লিও কি যাব -1 উৎপাদক মানে কি হয় উৎপাদক কাক বোলে কোনো এটা ৰাশি এই ৰাশিটো যদি আমি হৰণ কৰো আৰু ৰিমাইন্ডাৰটো মানে ভাগশেষটো যদি শূন্য হয় তেতিয়া ইয়াক ইয়াৰ উৎপাদক বুলি ক'ব মানে ইয়াক x³ + 4x + 5 ক x + 1 দি হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে ভাগশেষটো কি থাকিব লাগিব শূন্য এটা হৰণ বুলি ক'লে যে অকল এনেকে যে আমি লং ডিভিজন যে কৰো হেতুৱে হৰণ নহয় ন শৰ্ট ডিভিজনো হৰণ থাকে আৰু শৰ্ট ডিভিজনৰ হৰণ আমাক ক্লাস 9 তে শিকাই দিছিলে বিভাজনৰ সূত্ৰ দি পেলাই মানে ৰিমাইন্ডাৰ থিওৰিয়াম বুলি আছিল ঠিক আছে না ভাগশেষ উপপাদ্য ঠিক আছে না তো ভাগশেষ উপপাদ্যৰ মতে আমি কি হ'ব ইয়াৰ কি ল'ব লাগিব শূন্য x + 1 ৰ শূন্যটো কি গল -1 তো হেতু ইয়াত প্লট কৰি চাও x³ ৰ জায়গাত পাতি দিও x ৰ জায়গাত -1³ + 4 * x ৰ জায়গাত কি পাতি দিও -1 কি +5 মাইনাসৰ ওপৰত অড নাম্বাৰ থাকিলে চিনটো মাইনাসে হয় 1 ৰ ওপৰত কিউব মানে কি যাব 1 প্লাসে মাইনাসে মাইনাস কি হৈ গল 4 + 5 -1 - 4 মানে কি যাব -5 + 5 -5 + 5 মানে কি হৈ যাব 0 তো -1 পাতি দিয়াৰ লগে লগে গুটে বহুপদটো কি হৈ গল 0 দ্যাট মিন্স এটো উৎপাদক হয় এটো b2 হয় ঠিক আছে তলৰ কোনটো বুলি কৈছে তো গতিকে এটো পাই গলো ইটো নাচাও আৰু $16 নম্বৰ কোৱেশ্চনটো চাম এবাৰ 16 নম্বৰ কোৱেশ্চনটোত কি দিছে এটা ভগ্নাংশৰ লব আৰু হৰ উভয়ৰ পৰা 2 বিয়োগ কৰিলে ভগ্নাংশটো হয়গে x y - 2/x তেন্তে ভগ্নাংশটো হ'ব মই অপচনটো কোনটো গম পাই গলো ঠিক আছে না সোৱা তুমি সোৱা তোমাৰ এখিনি অপচনখিনি এখিনি ধৰা ঠিক আছে তুমি কৰি চাবা মানে তো ভগ্নাংশটো যোনটো ভগ্নাংশ মানে অপচন কেটা একেটা ঠিক আছে না তাৰ পৰা তুমি লব আৰু হৰ দুইটাৰ পৰা তুমি 2 বিয়োগ কৰি দিব লাগিব আৰু 2 বিয়োগ কৰিলে ভগ্নাংশটো এটো হয়গে গতিকে কোনটো একচুয়ালি এই চাৰিটা ভগ্নাংশৰ ভিতৰত কোনটো হ'ব মানে এটো খুদিছে তো আমাক সোৱা তুমি বস্তুটো চাবা হা এটো গল কি আছে এটো লব জায়গাত y আছে তুমি মাইনাস কৰি দিয়া y - 2 আমাক যোনটো ভগ্নাংশ হ'ব বুলি কৈছে তো y - 2 ঠিকে আছে এটা তুমি সোৱা লব তুমি সোৱা হৰৰ পাওটো মাইনাস কৰি দিব লাগিব -2 তো আলটিমেটলি এটো মিনিংটো কি হৈ গল y - 2 x - 2 - 2 মানে কি যাব -4 কিন্তু আমাৰ ভগ্নাংশটো দিছিলে কিবা বেলে গতিকে অপচন b2 নহয় আৰু ইয়াত সোৱা ইয়াত যদি তুমি -2 কৰি দিয়া y - 2 x - 2 ভগ্নাংশটো সোৱা এটো দিছিলে এটো নহয় হল এটোত সোৱা এটো ভগ্নাংশ তুমি এটো -2 কৰি দিয়া এটো -2 কৰি দিয়া আলটিমেটলি কি যাব y - 2 - 2 মানে কি যাব -4 x - 2 - 2 কি যাব -4 এটো নহল থাকি গল কি a তো এটোতো হবই লাগিবই ন বাকি কেটা যেটো নহল কিন্তু কিয় নহল সোৱাচোন লবত কি আছিল y আমাক কি কৰিবলৈ দিছিলে হৰ আৰু লবৰ পৰা এটা ভগ্নাংশৰ লব আৰু হৰ
উভয়ৰ পৰা তুমি 2 বিয়োগ কৰি দিব লাগে এটা y পৰা মই 2 বিয়োগ কৰি দিলো লবৰ পৰা 2 বিয়োগ কৰি দিলো আৰু হৰৰ পৰাও মই কি কৰি দিলো 2 বিয়োগ কৰি দিলো হল এতিয়া এইটো ইয়াত কি হৈ গল +2 -2 কি হৈ গল কেনসেল আৰু ওপৰটো থাকি গল কি থাকি গল ওপৰটো থাকি গল y - 2 ইয়াৰ +2 - 2 কেনসেল গুচি গল কি গল x চোৱা এটো থাকি গল না নাই এই ভগ্নাংশটোৰ হৰ সৰি লব আৰু হৰৰ উভয়ৰ পৰা দুইটাৰ পৰা 2 বিয়োগ কৰোতে এনেকা পাব লাগিছিল ন পাই গলো না নাই বুজিলা ন ট্ৰিকি কোৱেশ্চনস ভেৰি ট্ৰিকি কোৱেশ্চনস মানে অকমান ভাবি দিলে হল আৰু নেক্সট 17ত কি দিছে তলৰ কোনটো লেখে এটা বহুপদ নিৰ্দেশ কৰে যাৰ মান x = -2 x = 1 আৰু x = 3 শূন্য হয় চোৱা তলৰ কোনটো লেখে এটা বহুপদ নিৰ্ণয় কৰে সব বহুপদ এটা যদি তোমাৰ নিৰ্ণয় কৰিবলগীয়া বহুপদ মানে কি অকমান এটা লেখ এটো এটা বহুপদ হ'ব পাৰে বা তুমি যদি এনেকে যদি চাও ঠিক আছে না এটো এটা বহুপদ হ'ব পাৰে মানে x অক্ষত যিমান বাৰ কটাকটি কৰে লেখ এটা যিকোনো এটা লেখে তো x অক্ষত যিমান বাৰ কটাকটি কৰে সিমানটা বাস্তৱ শূন্য থাকে আৰু যোন কন্তে তোমাৰ কটাকটি কৰিব ন হেতুৱে হৈ যাব শূন্য that means x ৰ ভ্যালুটো লাগিব x অক্ষত কটাকটি কৰিব লাগিব এটা x অক্ষত যদি কটাকটি কৰে that means y must be কি হ'ব লাগিব 0 y ভ্যালুটো সদায় কি হ'ব লাগিব 0 এটা x অক্ষৰ ক'ত কটাকটি কৰে বুলি কৈছে x = -2 বুলি কৈছে x = 1 আৰু x = 3 শূন্য হয় এটা আমাক কোনটো কৈছে মানে ইয়াৰ ভিতৰত কোনটো শুদ্ধ স্টেটমেন্ট চোৱা এডাল লেখ যিয়ে x অক্ষত yes -2 হলে কি যাব -2 0 1 0 আৰু 3 0 বিন্দুত কি কৰে ছেদ কৰে এটোটো হৈ গল ন এটো শুদ্ধ স্টেটমেন্ট এডাল লেখ যিয়ে x অক্ষ যদি ছেদ কৰে তো y must be 0 হ'ব লাগিব ন বিন্দুত ছেদ কৰে বুজি পাইছা না নাই এতিয়া নেক্সট বাকিটো যে কিয় নহয় হেতু তোমালোকক মই বুজাই দিছো ইয়াত চোৱা এডাল লেখ যিয়ে y অক্ষক কৰে বুলি কৈছে এটা y অক্ষক যদি ছেদ কৰে তো obviously y অক্ষক ছেদ কৰিলে তো y জায়গাত 0 হ'বই নোৱাৰে ন তো ইনো y অক্ষৰ লগত কথা নাথাকে শূন্যটো সদায় x অক্ষৰ লগতে কথা গতিকে আৰু y অক্ষৰ বিন্দু ইনো টেকনিক্যালি আমি যদি চাবলৈ যাও y অক্ষৰ বিন্দুত y অক্ষত কটাকটি কৰা বিন্দু স্থানাংকত কি হ'ব লাগিব সদায় x ৰ জায়গাত কি আহিব লাগিব 0 আৰু ইয়াত y ভ্যালু হে আহে that means 0y এটো টাইপত থাকে তো গতিকে b নহয় নেক্সট c2 কি দিছে এডাল লেখ যিয়ে x অক্ষক -2 0 1 0 এটো কি আছে দেখোন আৰু 3 0 বিন্দুত স্পৰ্শ কৰে ছেদ নকৰে হেতু কেনেকুৱা কথা আকৌ স্পৰ্শ কৰে আচ্ছা ডাজ নট ক্ৰছ ইট হেতুটো আমি ক'ব নোৱাৰো ন ক্ৰছ কৰিব নে নকৰে হেতু একো কথাডাল নাই ঠিক আছে না এটো ক্ৰছ নকৰে বুলি কৈছে এনেকে ক্ৰছ কৰিব পাৰে এনেকে ক্ৰছ নকৰিব পাৰে ঠিক আছে না এটোটো যেটা ক্ৰছ নকৰে দ্যাট মিন্স কি হৈ যায় এটো শূন্যটো সমান মানে একে থাকে কাৰণে আৰু যেটা তিনিটা শূন্য আছে ঠিক আছে x অক্ষক -2 0 1 0 আৰু 3 0 দিটো আছে তিনিটা শূন্য দিয়া আছে তো obviously আমাৰ এটো ছেদ কৰিবই কৰিব ঠিক আছে তো গতিকে এটো ভুল মানে ছেদ নকৰে বুলি কৰিলে ন হেতু কাৰণে নহয় আৰু ডিট কি দিটো আছে এডাল লেখ যিয়ে x অক্ষক -2 0 1 0 2 0 বিন্দুত স্পৰ্শই নকৰে বুলি কৈছে যদি x অক্ষক যদি স্পৰ্শই নকৰে তো y কেতিয়াওটো 0 হ'বই নোৱাৰে ন ঠিক আছে না x অক্ষক স্পৰ্শ কৰিলেহে y জায়গাত 0 আহিব আৰু x অক্ষক যদি স্পৰ্শই নকৰে তো শূন্যও থাকিব নোৱাৰিব ন গতিকে হেতু কাৰণে এইকেটা নহয় কিয় নহয় মই হেতু বুজাই দিলো মানে নেক্সট কোৱেশ্চন নম্বৰ 18 কি দিয়া আছে x² - 15 বহুপদটোৰ শূন্য দুটাৰ পূৰণফল কি যাব -15 শূন্য পূৰণফল মানে কি হয় c/a তো c জায়গাত কি আছে -15 এই জায়গাত 1 তো আনসাৰটো কি যাব -15 হৈ গল নেক্সট 19 নম্বৰ কোৱেশ্চনত কি দি থোৱা আছে সমীকৰণ ax + by = ab আৰু twice ax + 3by = 3b হলে তলৰ কোনটো y মানে 8 প্ৰকাশ হ'ব অপচনে নাই দেখোন ঠিক আছে জি আছে জি নাই তোমালোকে এটো যদি আমি কৰি চাও সো এটো আমি সলভ কৰি দিম y মান লাগে ন তো ঠিক আছে তুমি চোৱা ইয়াত twice ax আছে ইয়াত ax আছে তো মই কি কৰি দিম 2 দি মাল্টিপ্লাই কৰি দিম এই সমীকৰণটো তো 2 * ax কি যাব twice ax then twice by 2 * by twice by and twice কি যাব ab now twice ax + 3by plus কি যাব 3b এটা twice ax আৰু twice ax এটো তুমি চোৱা কম এটো কি হৈ গল স্ক্ৰিনখনত আহি আছে না আহি আছে বাৰু তো
তো সেম হৈ গল কাৰণে এটো মই কি কৰি দিম মাইনাস কৰি দিম মাইনাস কৰিলে চিন বিলাক কি যাব উল্টি যাব এটো গুছি গল তো 2by - 3by মানে কি যাব -by দুটা by পা তিনটা by ঠিক আছে মানে এটা by -1 2 - 3 মানে -1 নহয় জানো আৰু ইয়াত কি থাকি গল -3b এটো -3b এটো কি গল প্লাস টুৱাইস ab এটো বেলেগ উপায় নাই আৰু ঠিক আছে না -3b প্লাস টুৱাইস ab হৈ গল এটা -by তো মই যদি -b টো কমন লৈ লও এ -b টো কমন লৈ লও তেটা কি থাকিব মাইনাস ইনটু আর b টো কমন ললো কি থাকি গল 3 আৰু মাইনাসত কমন লোৱা কাৰণে প্লাস টো কি হৈ গল মাইনাস আৰু b টো যে কমন লৈ ললো চোৱা মাইনাসত লোৱা কাৰণে প্লাস টো মাইনাস হৈ গল তো b টো কমন লৈ ললো কি থাকি গল টুৱাইস a গতিকে মাইনাস মাইনাস ক্যান্সেল b ক্যান্সেল তো y ইকুয়াল টু 3 মাইনাস টুৱাইস a এটো হ'ব মানে যত এটো থাকিব মানে অপশনটো ঠিক আছে সো এটো হৈ গল আমাৰ কাৰণে আনসাৰ তো ইয়াত অপশনত নাই এটো থাকিলে এটান আৰু এটো আছে মই বেলেগ এখন পেপাৰ দিয়ে কোৱেশ্চনটো কৰিছো মোৰ মনত আছে নেক্সট সমীকৰণ 9x + 6y = 5, 3x + 2y = 7 ৰ ক্ষেত্ৰত কোনটো সত্য তো 9/3 কি হৈ যাব 3 6/2 কি হৈ যাব 3 5/7 to 5/7 that means a1/a2 = b1/b2 is not equal to c1/c2 সমান্তৰাল হ'ব কোড আছে অপচন এইটো ডিট এটো চাই লোৱা a1/a2 = b1/b2 is not equal to c1/c2 মানে সমীকৰণৰ লেখডাল কি যাব সমান্তৰাল হ'ব নেক্সট কোৱেশ্চন এটো কমন কোৱেশ্চন বহুত কেখন পেপাৰ আইছে তো টুৱাইস c হ'ব তো সমীকৰণৰ তলৰ কোনটো k ৰ মান হ'ব না কোৱেশ্চনটো দেখাৰ লগে লগে কৰিছো এটো টুৱাইস c হ'ব কিয় হ'ব চোৱা kx² + 2x = c twice x² + b এটা তুমি চাবা হা kx² + 2x c যদি মাল্টিপ্লাই কৰা c * twice x² মানে কি যাব twice c x² প্লাস কি যাব b এটা k যদি ভাবি লোৱা k এ twice c টো লৈ ললেতেন তো এটা k জায়গাত কি আহি গলতেন twice c x² + twice x = twice c x² প্লাস কি যাব b তো twice c x² আৰু twice c x² তো কি হৈ গল ক্যান্সেল তো থাকি গল কি twice x প্লাস কি থাকি গল b এটা twice x plus b তুমি চোৱা সরি twice x * twice x গুছি গল থাকি গল কি twice x = b এটা তো সমীকরণ কিন্তু কি সমীকরণ রৈখিক সমীকরণ আমাৰটো তো কি দিথ আছে দ্বিঘাত সমীকরণ আছিল ন সমীকৰণ চোৱা এটো দ্বিঘাত সমীকৰণ আছিল এটো কাৰণে k এর ভ্যালু তো twice c হ'ব নোৱাৰে ওকে নেক্সট সমীকৰণ x² - 5x + 6 = 0 2 আৰু 3 মূল হোৱাটো পৰীক্ষা কৰাৰ সঠিক উপায় কোনটো সঠিক উপায়টো সুধিছে আমাক তো প্ৰথম অপচনটো কি দিছে 8 কি দিছে x = 2 আৰু x = 3 মানে এবাৰ 2 কৰিলো আৰু এবাৰ কি 3 প্ৰতিস্থাপন কৰিলে 0 হ'ব লাগে বাও ফালে মানে এইটো সাইডে মই এবাৰ 2 পাতি দিলো আৰু এবাৰ মই কি পাতি দিলো 3 পাতি দিলো এবাৰ 2 পাতিম আৰু এবাৰ 3 পাতিম 2 বাৰটা কি হ'ব লাগিব 0 হ'ব লাগিব ইয়েস 0 বা মূল 0 কাক বলে বা মূল কাক বলে হেতুটো কথা ন আমি এটা বহুপদ বা এটা সমীকৰণত যদি কিবা এটা বাস্তৱ সংখ্যা পাতো আৰু বাস্তৱ সংখ্যাটো পাতি দিও যদি গুটে বহুপদটো যদি 0 হৈ যায় ঠিক আছে না তেতিয়া হেতুকে কয় আৰু সমীকৰণটো কি যাব গুটে সমীকৰণটো কি যাব 0 হ'ব লাগিব মানে স্যাটিসফাইড কৰি দিব লাগিব এপিনে কি আছিল 0 আছিল ন এপিনে কি ওলাই যাব 0 ওলাই যাব লাগিব গতিকে অপচন এ টোৱে শুদ্ধ হয় তো গতিকে বি টোনো কিয় নহয় আমি চাও বি টো কি দিছে বাও ফালে x² 2 আৰু x ত 3 বহুৱালে ফলাফল 0 হ'ব লাগিব কি দিছে মানে 2 আৰু 3 টা দুটা সংখ্যা দিছে একনতে 2 বহাব দিছে আৰু ইয়াত 3 বহাব দিছে তেনেকে নেকি নহয় আমি যদি x ত 2 বহাওঁতে 2 আৰু 3 বহালে 3 মানে দুবাৰ কৰিব লাগিব দুইটা কাৰণে তো হেতু কাৰণে নহয় c টো কি দিছে সমীকৰণত x = 2 হলে আকৌ ফলাফল 3 ওলাব লাগিব তো গতিকে নহয় ঠিক আছে না আৰু নেক্সট ডিট কি দিছে x = 3 পাতিলে y = কি পাতিব হ'ব লাগিব বুলি কৈছে 2 এটো নহয় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 23 অলপ স্পিড গুছি গৈছো কাৰণ এতে তো আর মেট্ৰিকৰ হে কথা তোমালোকৰ পৰীক্ষালৈ বেছি দিন নাই তো x² - mx + 1 = 0 বাস্তৱ মূল নাথাকে তেন্তে তলৰ কোনটো শুদ্ধ যদি বাস্তৱ মূল নাথাকে b² - 4ac must be কি যাব লেস দেন কি বলাব 0 তো b জায়গাত কি আছে বাস্তৱ মূল নাথাকিবলে কি হ'ব লাগে b² - 4ac লেস দেন 0 এই সিচুৱেশনটো হৈ থাকিব লাগিব এটা তুমি চোৱা b জায়গাত কি আছে -m তো -m² -4 into a জায়গাত কি আছে 1 আৰু c জায়গাত কি আছে 1
এইটো সদায় লেস দেন 0 হ'ব লাগিব তো -m² মানে কি যাব m² - 4 টো সদায় কি যাব লাগিব লেস দেন 0 সদায় ঠিক আছে না নাই তো গতিকে কোনটো হ'ব m is greater than 2 তো হ'বই নোৱাৰে ঠিক আছে না m is greater than 2 হ'বই নোৱাৰে কাৰণ m যদি greater than 2 হয় মানে greater than 2 মানে 3 তো m ৰ জায়গা যদি 3 পাতি দিলো 3² - 4 3² - 4 মানে কি যাব 9 - 4 that is কি যাব 5 সেইটো শূন্যত কেনো কোড সৰু হ'লগে হয় কি নহয় আৰু m ৰ ভ্যালুটো কি হ'ব বুলি কৈছে m ৰ ভ্যালুটো চাই ল m ৰ ভ্যালুটো m the value of m is what less than -2 তো m ৰ ভ্যালুটো less than -2 হ'ব নোৱাৰে less than -2 হ'ব নোৱাৰে কাৰণ তুমি চোৱা -3 -3 টো -2 কে কি হৈ যাব less than -3 is less than -2 কিন্তু m ৰ ভ্যালু মাইনাস মানে -2 কে লেস হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে কিয় কাৰণ m ৰ ভ্যালু যদি মই -3 পাতি দিলো তো -3² - 4 -3² মানে কি যাব 9 - 4 তো আলটিমেটলি কি যাব 5 গতিকে m ৰ ভ্যালু -2 হ'ব নোৱাৰে হৈ গল এটো হ'ব নোৱাৰে কোনটো হ'ব এটো হ'ব এটো কিয় হ'ব নোৱাৰে কাৰণ -3 less than m is less than 3 ইয়াৰ মানে ৰেঞ্জটো কি গল -3 পা 3 that means -2 হ'ব পাৰে 1 হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু কি হ'ব পাৰে 2 হ'ব পাৰে এটা m ৰ ভ্যালুটো 2 বাৰ -2 হ'ব নোৱাৰে ন এটো মিনিংটো হেতু একেটা ভ্যালু গুটি কেটা হ'ব কিয় হ'ব না কাৰণ m ৰ জায়গা যদি মই 2 পাতি দিও 2² - 4 2² মানে কি যাব 4 - 4 আলটিমেটলি কি যাব 0 আৰু ডিসক্ৰিমিনেট ইকুৱেল টু যদি 0 পাই যাও দেন বাস্তৱ মূল থাকিব ন আৰু মূল দুটা সমান হৈ যাব এইটো হ'ব চোৱা ইয়াৰ মিনিংটো কি হয় -2 less than m less than কি যাব 2 ইয়াৰ মিনিংটো কি যাব -1 আছে -2 পিছত কি যাব -1 দেন কি হৈ যাব 0 আৰু কি আছে 1 ইয়াৰ মাজত হল গতিকে গুটি কেটা পাতা তুমি -m ৰ জায়গা যদি তুমি m ৰ জায়গা যদি -1 পাতা দেন -1² - 4 -1² মানে কি হৈ যাব 1 - 4 আনসার কি গল -3 0 পাতিলে 0² - 4 0 - 4 that means -4 আৰু 1 পাতিলেও কি যাব 1² - 4 that means 1 - 4 আলটিমেটলি কি যাব -3 গতিকে অপশনটো কোনটো হৈ যাব বি বুজি পালা না 24 নম্বৰ কি দি আছে তলত দেখুৱা সমান্তৰ প্ৰকৃতিটোৰ এনটম পদ হ'ব ওকে এনটম পদ উলিয়াবলৈ দিছে আচ্ছা ইয়াতো কিবা এটা ভ্যালু আছিল এটো ধৰ মই প্ৰথম পদ এটো হৈ গল দ্বিতীয় পদ আচ্ছা এটো তৃতীয় পদ আৰু এটো হৈ যাব তৃতীয় চতুৰ্থ ফোর্থ এন্ড এটো হৈ গল ফিফথ আমাক কি উলিয়াব দিছে এই কেটাৰ ভ্যালু দিয়া নাই ঠিক আছে কেতিয়াবা কেনো হে কেটাৰ ভ্যালু দি দিব পাৰে হা সদায় মনত ৰাখিবা তো প্ৰথম পদ মানে কি যাব a দ্বিতীয় পদ মানে কি যাব a + d আৰু তৃতীয় পদ মানে এখানে আচ্ছা এটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদটো আছে চতুৰ্থ পদ মানে কি যাব a + thrice d ফোর্থ টার্ম তো আমি এবিলাক ক্লাছত শিকাইছোৱে মোৰ ভিডিও বিলাকত যে ফোর্থ টার্ম মানে কি যাব 4 নম্বৰ পদ মানে কি যাব a + 4 নম্বৰ বুলি কৈছো ন এটা দি কমাই দিবা 3d এনেকে লিখি দিবা এর কাৰণে সেকেন্ড টার্ম সেকেন্ড 2 তো a + b এটা দি মানে ঠিক আছে না তো কেতিয়াবা এনেকে ইয়াৰ ধৰ ইয়াৰ ভ্যালু কেটা কি আছে কেটা উলিয়াবলৈ দিব পাৰে অপশনস বনাই দি দিব পাৰে এটো কোৱেশ্চন দিয়া নাই এটো দিয়া আছে যে এনটম পদটো কি হ'ব ঠিক আছে ভেৰি ইজি কোৱেশ্চনস এনেকুৱা কাৰণে তুমি চাইলা এটো প্ৰথম পদ এটো দ্বিতীয় পদ এটো তৃতীয় পদ তো তৃতীয় পদৰ ভ্যালুটো দিয়া আছে তৃতীয় পদ মানে a3 টো দিয়া আছে ঠিক আছে থার্ড টার্ম ঠিক আছে তো a3 মানে কি যাব a + twice d তো এটো ভ্যালুটো কিমান দি থোৱা আছে -36 তেনেকে 4 নম্বৰ পদটো দিয়া নাই কিন্তু পঞ্চম পদৰ ভ্যালুটো দিয়া আছে মানে a5 দি থোৱা আছে পঞ্চম পদ ফিফথ টার্ম ন তো পঞ্চম পদ মানে কি যাব a + পাছৰ পৰা তুমি 1 কমাই দিব লাগিব তো কি যাব 4d that is equal to -44 এটা a আৰু a সেম সাইনত থাকিলে তুমি কি কৰিব লাগে সদায় মাইনাস এবিলা কথাও মই বুজাই থৈছো তো তেতিয়া তোমাৰ কি হৈ যায় সাইন বিলাক তুমি কি যাব বদলি যাব প্লাস থাকিলে মাইনাস মাইনাস থাকিলে কি যাব প্লাস তো প্লাস এ মাইনাস এ ক্যান্সেল 2d - 4d মানে কি যাব -2d -36 + 44 তুমি চোৱা কি যাব 8 + 8 কাৰণ তুমি প্লাস 8 হৈ যাব 44 ৰ পৰা 36 গুচি গলে কি থাকি যাব 8 থাকি যাব ঠিক আছে নাই কিবা ডাউট আছে নেকি নাই চাগে ডাউট yes এটা তুমি চোৱা d what is the value of d d হৈ যাব তোমাৰ -4 এটা d ৰ মান যদি আমি পাতি দিও d ৰ মান পাতি দিলে তো a + 2 * d মানে পাতি দিলো মই -4 = -36 then a = 2 4 * 8 = -36 স্ক্রিনত আহিছে চাগে ন
সো 2 ইনটু মানে বহুত সাইডত লিখি দিলো যে সো ডি ভ্যালুটো মই মাইনাস পাতি দিলো দেন a ইকুয়াল টু -36 প্লাস কি হৈ গল 8 -8 পিনে গৈছে গলে দেন a ইকুয়াল টু কি যাব -28 the value of a is what -28 ঠিক আছে এটা এটো যদি তোমাক দিলে হেতেন এটো যদি আমাক খুদিলে হেতেন এনেকে তিনিটা এই তিনটাৰ ভ্যালু তো কি আহিলে তেন অপশনত -28 তাৰপিছত কি হলতেন মাইনাস তোমাৰ 32 তাৰপিছত মানে 4 কে ডিফাৰেন্স গৈ আছে ন তো এটা দুটা লৈছে তো গম পাই গলা এটো -40 আহিলেতেন ঠিক আছে সো এনিৱে এটা আমাক কিটো উলিয়াব দিছে কি n টাৰ্ম আমাক উলিয়াব দিছে তো n টাৰ্ম মানে কি আপ টু n টাৰ্ম পদ মানে কি যাব a plus n minus 1 into d এটো খুদিছে তো এর ভ্যালুটো কিমান পালো আমি n টার্ম মানে an equal to তো এর ভ্যালুটো আমি গম পাই গলো এর ভ্যালু ইজ what a মানে কি যাব -28 plus n minus 1 into d what is the value of d -4 now -28 plus a minus a কি যাব minus so a plus a minus a minus এটো চিনটো কই দিলো দেন n minus 1 into 4 একেবাৰে কৰিব নোৱাৰা বুলি মই এনেকে লিখি দিলো then -28 minus n into 4 মানে কি যাব 4n minus a minus a কি যাব plus 1 into 4 কি যাব plus 4 next -28 plus 4 মানে কি যাব -24 -28 plus 4 মানে -24 minus 4n তো -24 minus 4n এটো সো -4n -20 এটো অপশন কোনটো হৈ যাব ডি বুজিলা ন ম্যাথছ তো নেক্সট কোয়েশ্চন নাম্বার 25 কি দি থোৱা আছে বিৰাট কোহলিয়ে ক্ৰিকেট খেলি ভাল পায় তো অবিয়াসলি জানে ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় বহুত খিনি আমাৰ বিৰাট কোহলি একদম কিং কোহলি আমি জানোৱে আৰু আৰসিবি বহুত ফ্যান থাকে বহুত জেলি লাস্ট টাইম জিকিছে বহুত ঠিক আছে না তো জি আছে জি নাই তো বিৰাট কোহলিয়ে ক্ৰিকেট খেলি ভাল পায় আৰু তেওঁ প্ৰতি বছৰে ক্ৰিকেট খেলে ঠিক আছে এটো আৰু বিৰাট কোহলি চেপ্টাৰটো আমি বাদ দিলো কোনবাজন ক্ৰিকেটাৰৰ ক্ৰিকেটাৰজনে ক্ৰিকেট খেলি ভালে পাব প্ৰতি বছৰ ক্ৰিকেট খেলে প্ৰথম বছৰত তেওঁ 8খন খেলিলে তো ফাৰ্স্ট ইয়াৰ কিমানখন খেলিলে 8 আৰু ইয়াৰ পিছত প্ৰতি বছৰে দুখনকৈ খেল খেলে ওকে প্ৰথম ইয়াৰ পিছত প্ৰতি বছৰে দুখনকৈ খেল খেলিলে প্ৰথম বছৰ 8খন খেলিলে তাৰ পিছত দুখনকৈ খেল খেলিলে ওকে দুখনকৈ খেল বহি গল নে কি দিছে মানে Virat Kohli loves to play cricket and he plays every year. He has played 8 number of games in his first year. Thereafter, he has played 2 games. From this pattern, how many cricket games did he play by end 50 years? ওকে ঠিক আছে বাৰু মই বুজি পালো কাহিনীটো ক'ত হৈ আছে তো 8 দেন দুখন খেল বাহি গৈছে আমি যদি বাহি যোৱাত চাওঁ প্ৰতি বছৰে দুখন খেল বাহি গ'ল মানে বেছিকে খেলে ধৰা 12 এনেকে হৈ থাকিব আলটিমেটলি তেখেতে প্ৰতি বছৰে দুখনকৈ খেল যদি বেছিকে খেলে 10 বছৰত কি দিয়া আছে 10 বছৰত কিমানখন খেল খেলিব তো obviously n/2 then 2 into 8 n minus 1 কি যাব 9 into okay 2 তো কাট খাই গলে কি যাব 5 16 plus 18 আৰু ম্যাথছ তো কৰিবলৈ দিয়া নাই আমাক 5 16 plus 9 into 2 5 into এটো যাব 16 2 is 16 plus 9 into 2 okay 5 into 8 plus okay 8 plus 9 to 5 into 8 plus 10 into 2 etu na option kuntu jabo a yes to option to kuntu jabo a okay question to phone ta ase rakha to question to actually bhul ki hoy ase question to bhul ki hoy ase koru bhul eta hoy ase question to ki di thwa ase okay বিৰাট কোহলি ক্ৰিকেট খেলি ভাল পায় আৰু তেওঁ প্ৰতি বছৰ ক্ৰিকেট খেলে প্ৰথম বছৰত তেওঁ 8খন খেলিলে ইয়াৰ পিছত প্ৰতি বছৰে দুখনকৈ খেল মানে বেছিকে খেলে তো ডিস্টিং কৰি দিব লাগিছিল কথাটো মানে
মানে প্ৰতি বছৰে তেখেতে দুখনকৈ খেল বেছিকে খেলি আছে ঠিক আছে না নাই তো গতিকে দুখনকৈ খেল যদি বেছিকে খেলি আছে বুলি কয় তো সেই ৱৰ্ডটো ভালকে দিয়া নাই মই কাৰণে ইংলিছতো কৈ চাইছিলো চাব পাৰা তোমালোকে ইংলিছতো কি দি থোৱা আছিলে Okay, Virat Kohli loves to play cricket and he plays every year. He has played 8 number of games in his first year. Thereafter, every year he has played 2 games. Every year he has played 2 games. And moi jodi etu English to jodi aru dukhon ko khel increase hoise bujhaise then I don't know mane thik ase so moi etu prothomote buji paise na apni jana question to okman language problem ase to jiye jino to okon shuddho koi lolu na dukhon ko khel increase hoi ase mane beshi ke kheli ase tekete more 2 games mane enake dibo lagisile thik ase na to dike prothom bar jodi 8 khon khele to pisor bar ki jabo dukhon beshi hole 12 ta pisor bar ki jabo sorry 8 khon asile ta pisor bar dukhon beshi hole 10 ta pisor bar ki jabo 12 ta pisor bar ki jabo 14 ta pisor bar 16 enake goi থাকিব এটা আমাক কইছে 10 খন খেলত ওভারঅল 10 বছর কিমান খন খেলিব দ্যাট মিন্স আমাক ওভার সাম তো লাগে s10 তো s10 মানে কি যাব 10/2 ঠিক আছে না ফর্মুলা তো কি আছিল sn ইকুয়াল টু কি আছিল n/2 twice of a plus n minus 1 into কি আছিল d তো 10 বছর কারণে 10 তো 10/2 2 into a প্রথম খন খেল কিমান খেলিছিলে প্রথম বছর কিমান খেলিছিলে 8 plus n মানে কি হৈ যাব এখনতে 10 minus 1 মানে কি যাব 9 থাকি গল তাছত কি d তো d মানে কমন ডিফারেন্স 10 পৰা 8 গলে কি থাকি যাব 2 গতিকে 2 ৰেটো কাটিলে 5 তাৰ পিছত অপচনছ অফ 5 দেন এটো কি যাব 16 2 into 8 কি যাব 16 plus 9 into 2 তো অপচন কোনটো হৈ যাব a ঠিক আছে নেক্সট প্ৰথম nটা যুগ্ম সংখ্যাৰ সমষ্টি হ'ব কোনটো যাব এটো তুমি যদি নাজানা ধৰা ঠিক আছে প্ৰথম nটা যুগ্ম সংখ্যাৰ সমষ্টি নি এনেকে কৰি চাবা 2 4 6 ঠিক আছে না বা 8 লৈকে ললো এটা প্ৰথম যুগ্ম সংখ্যা কেটা হয় 4টা সংখ্যা ললো না নাই এটা তুমি 2 এ 4 এ কি হৈ যাব 6 6 এ 6 কি হৈ গল 12 12 এ 8 কি হৈ গল 20 2 এ 4 6 6 6 12 12 এ 8 20 এটা 20 কোড পাবা ইয়াত পাবা না n মানে কি নাম্বার অফ কিমানটা যুগ্ম সংখ্যা লৈছিলা তো n মানে কি গল 4 আৰু কোন n ৰ জায়গাত আকৌ দিয়াছোন 4 + 1 মানে কি যাব 5 তো 4 5 গুণ কি হৈ গল 20 20 তো পালো না নাই এনেকে কৰি চাও তুমি উলিয়া লব পাৰিবা কিন্তু মই হেটো জানো কাৰণে মই ডাইৰেক্ট কৈ দিছিলো n * n + 1 বুলি ঠিক আছে নেক্সট যদি পৰীক্ষাত তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহি যায় যদি তোমালোকে নাজানা তেতিয়া এনেকে কৰি লবা নেক্সট কোৱেশ্চন নম্বৰ 27 কি দিটো আছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল তো প্ৰথম nটা পদৰ যোগফল কি কয় sn আৰু প্ৰথম n-1 পদৰ যোগফল এটো কি বুলি কয় sn - 1 যোগফলৰ পাৰ্থক্যটো হ'ব এটো কি যাব an এটো ফৰ্মুলাই হয় তো an = সদায় কি হয় sn - sn - 1 তো কোড আছে অপচন 8 আছে চোৱা an = sn - sn - 1 সদায় মনত ৰাখিবা 28 নম্বৰ কোৱেশ্চন কি দি থোৱা আছে এটা চতুৰ্ভুজ এনেকুৱা যে ইহতৰ কৰ্ণ দুডালে দুটা চতুৰ্ভুজ হয় দুটা চতুৰ্ভুজ এনেকুৱা যে ইহতৰ কৰ্ণ দুডালে পৰস্পৰ দ্বিবিভাজন কৰে এটা চতুৰ্ভুজ দুটা সদৃশ বুলি সিদ্ধান্ত লবলৈ কি অতিৰিক্ত তথ্যৰ প্ৰয়োজন আচ্ছা আচ্ছা দুটা চতুৰ্ভুজ এই দুটা চতুৰ্ভুজ মানে কি গল বহুভুজ মানে নহয় আচ্ছা চোৱা দুটা চতুৰ্ভুজ এনেকুৱা যে ইহতৰ কৰ্ণ দুডাল পৰস্পৰ বিভাজিত কৰে এটা কৰ্ণ দুডাল পৰস্পৰ বিভাজিত কৰে তো কৰ্ণ পৰস্পৰ বিভাজিত কৰে হেতুটো আমাৰ কোনো মতলবডাল নাই ন আমাক উলিয়াব কি দিছে যে এই চতুৰ্ভুজটো আৰু এই চতুৰ্ভুজ চোৱা a b c d এটা চতুৰ্ভুজ p q r s এটা চতুৰ্ভুজ এটা a b c d আৰু p q r s সদৃশ হ'ব কেতিয়া সুধিছে আমাক দুটা সদৃশ বুলি সিদ্ধান্ত ললে কি অতিৰিক্ত তথ্যৰ প্ৰয়োজন এটা কৰ্ণ যে তোমাৰ সমদ্বিখণ্ডিত হয় চক যদি চতুৰ্ভুজ এটা কৰ্ণ সমদ্বিখণ্ডিত হয় তেতিয়া ইহত দুটাটো প্যাৰালেলোগ্ৰাম হৈ যাব মানে সমান্তৰিক হৈ যাব এটো আৰু এটো সমান্তৰিক এই দুইটা সমান্তৰিক হৈ আছে হেটো খাটাং ঠিক আছে না এতিয়া আমাক কৈছে যে কি এনেকুৱা কি অতিৰিক্ত তথ্য হ'ব যাতে ইহত দুটা কি হ'ব লাগিব সদৃশ হ'ব লাগিব প্ৰথম কথাটো হৈ গল বহুভুজ যিমানটা বাহুৰ আগুৰাই নোহোৱা কিয় বহুভুজ সদৃশ কেতিয়া হয় যেতিয়া অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ অনুপাত সমানুপাতিক হৈ থাকিব লাগিব হেতুৱে প্ৰথম স্টেটমেন্ট শিকায় আমাক সিমিলাৰ ট্ৰায়াঙ্গুলত ঠিক আছে না একদম ধুনিয়াকে পেজত লিখি থোৱা আছে যে এটা বহুভুজ ঠিক আছে না দুটা বহুভুজ সদৃশ বুলি কোৱা হ'ব যদিহে অনুৰূপ কোণবিলাক সমান আৰু
অনুৰূপ বাহুবোৰৰ অনুপাতটো কি হৈ থাকিব লাগিব সমান হৈ থাকিব লাগিব দ্যাট মিন্স অনুৰূপ বাহুবোৰ সমানুপাতিক হৈ থাকিব লাগিব সমানুপাতিক মানে সমান অনুপাত সমানুপাতিক হৈ থাকিব লাগিব এটা তুমি চোৱা গতিকে সেই অতিৰিক্ত তথ্যটো লাগিব আমাক ইয়াত বিপৰীত বাহুবোৰ সমান বুলি কৈছে কোনো কথাই নাই সমানৰ ঠিক আছে না বিপৰীত কোণবোৰ সমান বুলি কৈছে তো এইবিলাক হলে নহব একো কাম নাই কিয়া নেক্সট কৰ্ণ সমান আৰু বিপৰীত বাহু সমান এইটো কাম নাই কিয়া তো গতিকে এই গোটেই কেইটা যদি নহল তো ডি টো অবিয়াসলি হবই হ'ব ডি টোতনো কি হল এনেকে চাওচোন ৰবা কৰ্ণবোৰে সমকোণত দ্বিখণ্ডিত হয় আচ্ছা এটা বহুত ভ্যালিড ৰিজন হয় কৰ্ণবিলাক সমকোণত দ্বিখণ্ডিত হয় এটা তুমি চতুৰ্ভুজৰ ঠিক আছে না চতুৰ্ভুজৰ কৰ্ণবিলাক যদি সমকোণত দ্বিখণ্ডিত হয় বুলি কয় তেটো অকল দুটা ফিগাৰতে হয় তুমি যদি 9ত খুব ভালকে চতুৰ্ভুজ এটাটো পঢ়ি থৈছা তোমাৰ মনত থাকিব এইটোতো আছিল এইটো কথা চতুৰ্ভুজৰ যদি কৰ্ণকেইডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে সেই চতুৰ্ভুজটো আইদাৰ কি হ'ব লাগিব ৰম্বাস নহয় কি হ'ব লাগিব বৰ্গ হ'ব লাগিব এটা তুমি চোৱা ৰম্বাস ইমানখিনি কিন্তু মোৰ কাৰণে সাফিচিয়েন্ট নহয় তাতে কি হৈ গ'ল এনেকে কৈ দিব পাৰিম মানে যে সমদ্বিখণ্ডিত হ'ল সমকোণত সমদ্বিখণ্ডিত হৈ গ'ল that is not enough for us ঠিক আছে না তো আমাৰ কাৰণে আৰু অলপ এডিশনাল লাগিব আৰু সেইটো কি হৈ গ'ল ইয়াত চোৱা বঢ়িয়া আৰু সন্নিহিত কোণবোৰ কি বুলি কৈছে সমান সন্নিহিত কোণটো কি হ'ব লাগিব সমান ঠিক আছে না নাই এটা তুমি চোৱা হা যেহেতু আমাক প্ৰথমে কৈ দিছিলে যে চতুৰ্ভুজটোৰ কৰ্ণকেইডাল সমদ্বিখণ্ডিত হৈ আছে চতুৰ্ভুজ এনেকুৱা যে এটা কৰ্ণডাল পৰস্পৰ দ্বিবিভাজন হৈ আছে বাইসেক ইচ আদাৰ হৈ আছে দ্যাট মিন্স এই চতুৰ্ভুজ দুটা কি হৈ আছে প্যাৰালেলোগ্ৰাম মানে সমান্তৰিক হৈয়ে আছে অলৰেডি ঠিক আছে না আৰু যদি সমান্তৰিক হৈ থাকে তেতিয়ালে ইহঁতৰ সন্নিহিত কোণ ধৰা বি আৰু সি বা কিউ আৰু আৰ এই দুইটা কোণৰ সমষ্টি কি হ'ব লাগিব 180 হ'ব লাগিব তাতকে বেছি হ'ব নোৱাৰে তাতকে কম হ'ব নোৱাৰে ঠিক আছে না তো হেতু আমাক আৰম্ভণিৰ পৰা গম পাই আছিল ঠিক আছে না এতিয়া আমাক কি দিয়া আছে চোৱা আমি এই ডি পৰা আমি কি শিকিলো যে ইহঁত কেটা এই কৰ্ণকেডাল সমকোণত দ্বিখণ্ডিত হৈ আছে যদি কৰ্ণকেডাল সমকোণত দ্বিখণ্ডিত হৈ থাকে তেতিয়ালে তো ৰম্বাস হ'ব পাৰে বা কি হ'ব পাৰে বৰ্গও হ'ব পাৰে হয় আৰু ৰম্বাস বিলাকটো কেতিয়াও মানে এনেকুৱা এট এনি কষ্ট বোলে ৰম্বাস সিমিলাৰ হয় সদৃশ হয় তেনেকুৱা কথা নাই ঠিক আছে নাই কোনটো ফিগাৰ এট এনি কষ্ট মানে সিমিলাৰ হৈ যায় সেইটো গল কি গল বৰ্গ এটা আমাক যোনটো কোৱেশ্চন দিছিলে অতিৰিক্ত তথ্য কি বলাব এই বস্তুটো বৰ্গ বুজিব লাগিব তো বৰ্গ বুজাবৰ কাৰণে চোৱা এটা কথা গম পাই গলো যে ডায়াগোনাল কেডাল সমকোণত এটো অতিৰিক্ত তথ্য ডায়াগোনাল কেডাল বিভাজনটো হৈছিল লগতে কি আছে সমকোণটো হৈ আছে তেতিয়াও কিন্তু এনাব না তেতিয়া ৰম্বাসলৈকে আহি আছে আৰু কি দি আছে সন্নিহিত কোণবোৰ কি আছে সমান এটা 180 ডিগ্ৰীটো দুটা সন্নিহিত কোণৰ সমষ্টিটো 180 ডিগ্ৰী হয় সমান হৈ গলে কি হৈ যাব 90 আৰু কি হৈ যাব 90 180 সমান সমানে ভাগ কৰি দিছো 90 আৰু 90 যদি এই দুটা যদি 90 আৰু 90 হৈ যায় আৰু ইহঁত যেহেতু সমান্তৰিক হয়ে দি কাৰণ পৰস্পৰ দ্বিবিভাজন হৈ আছে কাৰণে তো আলটিমেটলি এটো 90 হলে এটো 90 এটো 90 হলে এটো 90 তো গুটেকেটা কোনো সমান হৈ গল বুজি পাইছা না নাই বুজি পালা না আৰু অবিয়াসলি আৰু এটো সন্নিহিত কোণ সমান 90 90 বুলি কৈ দিয়াৰ পিছতো তো আৰু তো ৰম্বাসটো হ'বই নোৱাৰে তো কি গল বৰ্গ হৈ গল আৰু বৰ্গ বিলাক সদায় কি হৈ যায় সদৃশ হয় তো গতিকে আমাৰ অপচন কোনটো হৈ যাব ডি এই চতুৰ্ভুজটা বৰ্গ হৈ যাব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 29 চিত্ৰ ক'ত আছে তলত আছে থাকে ন তো চিত্ৰত দি থোৱা আছে কিউ আৰ প্যাৰেলেল আচ্ছা এটো কিউ আৰ ডাল এডাল চোৱা কিউ আৰ প্যাৰেলেল এ বি আৰু আৰ পি প্যাৰেলেল বি ডি আৰ পি প্যাৰেলেল বি ডি তাৰপিছত এইবিলাক দি থোৱা আছে তেন্তে একশো মানে তো বেলেগ এখন পেপাৰটো কৰি দিছো তো যিয়ে দিনক এটো টেক্সট বুকৰ কোৱেশ্চনে হয় তাত আমাক প্ৰুভ কৰিবলৈ দিছিলে চোৱা এই ট্ৰায়াঙ্গলটো যদি আমি চাও তো এই ট্ৰায়াঙ্গলটোত এডাল প্যাৰেলেল এডাল তো গতিকে আমি যদি বিপিটি লওঁ তো কি যাব সি কিউ বাই কিউ এ ইজ এক্স্যাক্টলি ইকুৱেল টু সি আৰ বাই কি যাব আৰ বি আকৌ মই যদি এই ট্ৰায়াঙ্গলটো লওঁ এবাৰ এটো সিবিডি ট্ৰায়াঙ্গলটো লওঁ এই দুডাল প্যাৰেলেল ন তো বিপিটি মানে থেলছ থিওৰাম যদি লওঁ আমাৰ কি যাব সিপি বাই আৰ বি ইকুৱেল টু সিপি বাই কি যাব পিডি গতিকে সি আৰ বাই আৰ বি এটো তো আমি দুবাৰ পালো ন তো মই কোনটা ভুল কৰিলো নেকি তো কি হ'ব চোৱা এই ট্ৰায়াঙ্গলটোৰ কাৰণে থেলছ থিওৰামত সি কিউ বাই কি যাব কিউ এ that is equal to কি যাব CR by কি যাব RB ইকুয়েশন নাম্বার 1 আর তলত যদি আমি চাও দেন কি যাব CR by RB equal to CP by কি যাব PD এটা 1 আৰু 2 যদি আমি কি কৰি দেও কম্পেয়ার কৰি দিও obviously CQ by কি যাব CQ by QA
কি হৈ যাব চি কিউ বাই কিউ এ সেইটো ইকুৱেল টু কি হৈ যাব ওকে চি পি বাই পি ডি চি পি বাই পি ডি ঠিক আছে এতিয়া ইয়াৰ আমি খালি কি কৰিব লাগে ভ্যালু কেটা পাতি দিব লাগে বাস ঠিক আছে চি কিউৰ ভ্যালুটো কিমান আছে x + 2 আৰু কিউ এৰ ভ্যালুটো কি আছে x চি পি ৰ ভ্যালুটো কি আছে 5x + 4 আৰু পি ডি ৰ ভ্যালুটো কি আছে 3x এটা মাল্টিপ্লাই কৰি দিলে x + 2 ইনটু কি হৈ যাব 3x তো x ইনটু 5x + 4 নাও x ইনটু 3x কি হৈ যাব 3x স্কয়ার and 2 into 3x মানে কি যাব 6x x into 5x কি যাব 5x square and কি যাব 4x ওকে 5x square এই 3x টো ইপিনে গুছি গলে -3x square আৰু 6x টো থকা পিনে +4x টো ইপিনে লইলো -4x এবিলাক একো নাভাবিবা দে তুমি যদি ভাবা স্যার 6x টো ইপিনে আছিল মই ইপিনে লইলো -6x হ'ব লাগিছিল নেকি নহয় তেনকা নহয় কথাবিলাক মানে ঠিক আছে নাই মই 5x square থকা পিনে 3x square টো আনিছো লিখিছো এপিনে ঠিক আছে না এটা 5x স্কয়ার পা 3x স্কয়ার গুছি গলে কি যাব 2x স্কয়ার আৰু 6x পা 4x গুছি গলে কি হৈ যাব 2x সো 2 2 কি হৈ গল ক্যান্সেল মই ভয় খাই গলো বাইক এখন ইপিনে এনেকে গুছি গল তো x আৰু x স্কয়ার কাট খাই গল তো ইয়াত তুমি সয়া থাকি গল x আৰু ইপিনে সব কাট খাই গল থাকি গল 1 তো x ৰ ভ্যালুটো কিমান হৈ যাব 1 30 নাম্বার কি দি থোৱা আছে সমকোণী ত্ৰিভুজ ABC ৰ এংগুল A = 90 ডিগ্ৰী আৰু AD পাৰপেন্ডিকুলাৰ টু BC তেতিয়া BD = DC কিমান হ'ব আচ্ছা ঠিক আছে সমকোণী ত্ৰিভুজ দিয়া আছে ন তো সমকোণী ত্ৰিভুজ এটো কিন্তু বহুত দীঘল হয় মই দীঘল কেটা নকৰো আৰু সৰি এটো এংগুল ABC ৰেশিও বিলাক মিলাই মিলাই কৰিব লাগিব একচুয়ালি কি হৈ যায় ন সমকোণী ত্ৰিভুজ এটাৰ সমকোণটো মই আকৌ কৈ দিছো তুমি যদি এটা সমকোণী ত্ৰিভুজ পোৱা আৰু তাৰ যোনটো সমকোণ হয় তাৰ পৰা তুমি অতিভুজডাল দ্যাট মিন্স হাইপোটেনিয়াছলৈ যদি তুমি এটা লম্ব ড্ৰ কৰি দিয়া আছে সমকোণী ত্ৰিভুজ ABC ৰ এংগুল 90 ডিগ্ৰী সো এটা সমকোণটো আকৌ সমকোণটোৰ পৰাই তুমি অতিভুজলৈ এটা কি কৰি দিল লম্ব টানি দিলো তেতিয়া কি হয় জানানে এই সৰু ত্ৰিভুজটো আৰু এই গুটে ডাঙৰ ত্ৰিভুজটো এই দুটা এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো কি হৈ যাব সিমিলাৰ হৈ যায় এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো কি হৈ যাব এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো সিমিলাৰ হৈ যাব ঠিক তেনেকে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কি হৈ যাব সিমিলার হৈ যাব এটাকে যদি সিমিলার হৈ যায় ওকে BD = কি দি থোৱা আছে BD = DC BD = DC ওকে BD = DC দি থোৱা আছে ন ওকে AB স্কয়ার মানে হৈ যাব BD = DC আৰু AC স্কয়ার মানে হৈ গল আচ্ছা BD = BC BD AB স্কয়ার মানে হৈ গল BD = BC স্কয়ার BD = BC AB স্কয়ার মানে আৰু AC স্কয়ার মানে হৈ যাব AC ডাল এপিনে আছে তো AC স্কয়ার মানে হৈ যাব CD = BC ওকে এটো আনসারটো ওকে ঠিক আছে মই কৰি ললো এনেকে কৰি ললো প্ৰথমতে নিজৰ মাজতে ঠিক আছে কাৰণ ঘপককে আহি গৈছে না এনেকা কোৱেশ্চন তো সদায় মনত ৰাখিবা এটো এটা সদায় মনত ৰাখিবা যেটা সমকোণী ত্ৰিভুজৰ ন সমকোণী ত্ৰিভুজৰ ঠিক আছে সমকোণটো যোনটো সমকোণটো তাৰ পৰা যদি তুমি এডাল অতিভুজলে তাৰ পৰা যদি অতিভুজডাললে এডাল যদি আমি কি কও পারপেন্ডিকুলার ড্ৰন কৰো মই কৈছো ন এই সৰু ত্ৰিভুজটো আৰু গোটে ডাঙৰ ত্ৰিভুজটো সিমিলাৰ হ'ব
এইটো সৰু ত্ৰিভুজ আৰু এই গোটেই ডাঙৰ ত্ৰিভুজটো সিমিলাৰ হ'ব এটা চোৱা এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো কেনেকৈ সিমিলাৰ হ'ব নো এইটো এংগল কমন সাধাৰণ কোণ ইয়াৰে এইটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো সিমিলাৰ হ'ব কেনেকৈ এইটো এংগল 90 ডিগ্ৰী সৰি এইটো এংগল কমন এই ত্ৰিভুজটো আছে এই ত্ৰিভুজটো আছে আৰু এই ত্ৰিভুজটোৰ এইটো এংগল 90 ডিগ্ৰী এইটো ত্ৰিভুজৰ এইটো এংগল 90 ডিগ্ৰী আকৌ এই দুটাও হয় ঠিক তেনেকৈ এটা আমাক ইমানখিনি নালাগে তো আমি যদি চাওঁ এই AB স্কয়াৰ মানে এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো যদি আমি চাওঁ মানে বুজি পালা ন AB স্কয়াৰটো লৈছো ন এইটো ত্ৰিভুজ এই ডাঙৰ ত্ৰিভুজটো এইটো ত্ৰিভুজ ন তেতিয়া AB স্কয়াৰ ইকুৱেল টু কি হ'ব জানা না BD সৰু ত্ৰিভুজটোৰ BD ইনটু ইটো ত্ৰিভুজৰ কি হৈ যাব BC হল এবাৰ এই ত্ৰিভুজটো তোমালোকে সিমিলাৰিটি কৰি লবা এটা দেখিলে তোমালোকে আৰু মই যদি এক স্টেপ কৰি দিলো তেনে তোমালোকে আৰু ভালকে বুজি পাই গলা ঠিক আছে না কৰিয়ে দিও নেকি চাই লোৱা নেকি সো এই ত্ৰিভুজটো চোৱাচোন এই সৰু ত্ৰিভুজটোৰ কোনটো ত্ৰিভুজ চোৱা এনে এইটো এটা সৰু ত্ৰিভুজ আৰু এইটো এটা ডাঙৰ ত্ৰিভুজটো ঠিক আছে না এই সৰু ত্ৰিভুজটোৰ এংগল B2 আছে সৰু ত্ৰিভুজটোৰ এংগল B2 আছে আৰু ডাঙৰ ত্ৰিভুজটো কি আছে সৰু ত্ৰিভুজটো এংগল B2 আছে আৰু ডাঙৰ ত্ৰিভুজটো এংগল B2 আছে ঠিক আছে না তেনেকে সৰু ত্ৰিভুজটোৰ এইটো 90 ডিগ্ৰী এইটো এংগল 90 ডিগ্ৰী এইটো D টু 90 ডিগ্ৰী সৰু ত্ৰিভুজটোৰ D টু 90 ডিগ্ৰী আৰু ডাঙৰ ত্ৰিভুজটোৰ কোনটো 90 ডিগ্ৰী A টু 90 ডিগ্ৰী হৈ গল এতিয়া তুমি সৰু ত্ৰিভুজটোত আমি কি পাই গলো DB ললো আৰু কোনটো থাকি গল A এটা থাকি গল DBA আৰু ইয়াত কি ললো আমি AB কোনটো থাকি গল C টো থাকি গল ঠিক আছে না ABC এটা তুমি চোৱা এটা মই যদি AB ডাল লও তো AB ললে কি হৈ যাব DB তো AB বাই কি হৈ যাব DB ঠিক আছে না এটা মই পিনে কি লব লাগিব BC তো BC এডাল যদি BC ডাল লও তেতিয়া পিনে কি এডাল হৈ যাব AB বুজি পালা না ইয়াৰ বেস ডাল AB লোৱাৰ লগে লগে ইয়াৰ বেস ডাল কোনটো হৈ যাব DB AB বাই DB ইয়াৰ হাইপোটেনিয়াস BC লোৱাৰ লগে লগে হাইপোটেনিয়াস AB তো AB into AB কি হৈ যাব AB স্কয়ার ইকুয়াল টু DB into কি হৈ যাব BC হৈ গল ঠিক তেনেকৈ ই দুটা এইটো ত্ৰিভুজ মই কৰিয়ে দেখাই দিলো মানে কৰি নেদেখাম বুলি ভাবিছিলো MCQs হয় ন খালি এই স্টেটমেন্টটো মনত ৰাখাই লবা হা AB স্কয়ার ইকুয়াল টু DC into কমপ্লিট ওয়ান আকৌ এইটো ত্ৰিভুজ ললে এইটো ত্ৰিভুজৰ স্কয়ার ইকুয়াল টু কি যাব CD into BC এটো লাগাবে চোৱা এই সৰু ত্ৰিভুজটোৰ এটো এংগল C আৰু এই ডাঙৰ ত্ৰিভুজটোৰ এংগল CC কমন সৰু ত্ৰিভুজটোৰ এটো এংগল D এটো 90 ডিগ্ৰী ইয়াৰ ডাঙৰ ত্ৰিভুজটোৰ এংগল 90 ডিগ্ৰী তো ইয়াত C2 ওপৰত আছে কাৰণে আৰু C2 ওপৰত দুটা এপিনে এটো 90 ডিগ্ৰী তো এটো 90 ডিগ্ৰী হৈ গল এটা মই চোৱা কোনটো ললো C ললো A ললো এপিনে কি থাকি যাব D ঠিক আছে না এপিনে চোৱা C ললো A ললো এপিনে থাকি গল কি হৈ গল B ঠিক আছে না এতিয়া মই তুমি চোৱা হা এটা মই কি কইম AC ডালত মেইনলি কম ন তো AC এটা চোৱা C ডাল যদি লৈ ললো মই তো C এ পারপেন্ডিকুলার লোৱাৰ লগে লগে কি হৈ যাব CD হৈ গল আৰু এটো কি দিলো মই নামটো এটো দোৱা CD এটো A হ'ব লাগিছিল ওকে ঠিক আছে এতিয়া CA ললো CA লোৱাৰ লগে লগে কি হৈ গল CD এতিয়া মই এটা হাইপোটেনাস লব লাগিব এটা CS স্কয়ার আহিব ন তাৰ কাৰণে কি হলো মই এটা CB ললে কি যাব CA এডাল হাইপোটেনাস লোৱাৰ লগে লগে CA নাও CA into CA কি যাব CA স্কয়ার ইকুয়াল টু CD into কি হৈ গল BC হৈ গল এতিয়া তুমি চোৱা এই AB স্কয়ার ডিভাইডেড বাই CA স্কয়ার এটো যদি কৰি দিয়া AB স্কয়ার মানে কি যাব DC into BC ডিভাইডেড বাই এটো কি যাব CD into কি হৈ গল AB স্কয়ার মানে কি আছিল AB স্কয়ার ওকে DB এটো DB আছিল ওকে DB into BC ওকে DB তো DB into BC আৰু ইয়াত কি পালো C স্কয়ার ইকুয়াল টু এপিনে কি পালো CD into কি হৈ গল BC তো এই BC কি হৈ গল ক্যান্সেল তো দ্যাট মিন্স আমাৰ এটোই নাছিল জানো DB মানে BD by DC উল্টা হৈ আছে তো DB by BC ইকুয়াল কি হ'ল AB স্কয়ার by CA স্কয়ার দ্যাট মিন্স AB is to CA আলটিমেটলি কি যাব AB by AC কি হৈ যাব হোল স্কয়ার বহুত দীঘলকে বুজাবলগীয়া হৈছে ম্যাথছটো নেক্সট কোয়েশ্চন নম্বৰ 31 কি দি থোৱা আছে এডাল কোনো কনসেপচুয়ালি মই বুজাই দিছো এডাল উলম্ব ৰেখা তিনিটা বিন্দু আছে তলৰ কোনটো বিকল্প বিন্দু হ'ব পাৰে উলম্ব আৰু অনুভূমিক উলম্ব মানে কোনডাল এডাল ভাৰ্টিকেল লাইনস চোৱা
এটা উলম্ব ৰেখা, এটা হৈ গ'ল তুমি গ্ৰাফ, গ্ৰাফখনত যদি উলম্ব ৰেখা হয় তেতিয়াহ'লে ইয়াতো তুমি কি হ'ব লাগিব, y এক্সিছ ডাল হ'ব লাগিব, নহ'লে y এক্সিছৰ এডাল সমান্তৰাল, লাগিলে সোঁফালে থাকক বা বাওঁফালে থাকক। এই তিনিটাই কণ্ডিশ্যনছ মানে। ইয়াতো তুমি অনুভূমিক ৰেখাডাল কোনটো, সৰি উলম্ব ৰেখাডাল হয়তো y এক্সিছ ডাল নিজে হ'ব লাগিব আৰু নহ'লে সোঁফালে বা বাওঁফালে এটা পিনে থাকিব লাগিব। এতিয়া এডাল উলম্ব ৰেখাত তিনিটা বিন্দু আছে, তলৰ কোনটো বিকল্প শুদ্ধ হ'ব? এটা y এক্সিছ হ'বৰ কাৰণে, y অক্ষডালে হ'বৰ কাৰণে x-ত সদায় চব 0 থাকিব লাগিব। x-ত এইটো 0 আছে, এইটো 0 আছে, এইটো 0 আছে জানো? নাই, তিনিটা x-ত 0 হ'ব লাগিছে, তো অপচন এ নহয়। ঠিক আছে না নাই? এতিয়া যিহেতু আমাক কি কৈছে, আমাক কি বুলি কৈছে, পাৰপেন্ডিকুলাৰ, আমাক মানে কিডাল বুলি কৈছে, এইটো ভাৰ্টিকেল লাইনছ, উলম্ব লাইন। তো উলম্ব লাইন যদি হয় তো চোৱা x-ৰটো পইণ্টটো সদায় এইটোৱে হ'ব, y-টো বেলেগ বেলেগ হ'ব পাৰে। এপিনেও যদি চাওঁ x-ৰ ভেলুটো সদায় এইটোৱে ন, এইটো ধৰা 4 আছিলে, তো এটোতো 4, তাৰপিছত 4 2 আহক 3 আহক 4 -5 আহক, এইটো বেলেগ কথা, বা এপিনে যেনিবা -5 আছিলে, তো x-তো -5, তাৰপিছত 2 5 -7, এইটো পিছৰ কথা, কিন্তু x-ৰ জেগাত কি থাকিব লাগিব, সদায় সেম ভেলু। তো ইয়াত সেম ভেলু আছে না নাই, এইটো নহ'ব। -8 ইয়াত আছে না নাই, নহ'ব। ইয়াত থাকিবই লাগিব, এইটো চোৱা -8 7 -8 8, এইটো চোৱা x-ৰ জেগাত সেম ভেলু আছে মানে, তো এইপিনে আছে। বুজি পালা ন? তো মানে y অক্ষৰ লগত সমান্তৰাল ৰেখা হ'বলৈ হ'লে সদায় x-টো কি হ'ব লাগিব, কনষ্টেন্ট হৈ থাকিব লাগিব, মানে একে থাকিব লাগিব। তো অপচন আমাৰ কাৰণে কোনটো হৈ গ'ল, চি। ওকে, নেক্সট। ওকে, দুটা সমকোণী ত্ৰিভুজ তুলনা কৰি ৰাহুলে কয় যে এযোৰ অনুৰূপ বাহুৰ অনুপাত আৰু কৰ্ণৰ অনুপাত সমান। এই ক্ষেত্ৰত ওকে, দুটা সমকোণী ত্ৰিভুজ তুলনা কৰিলে কয় যে বাহুৰ অনুপাত আৰু কৰ্ণৰ অনুপাত সমান। এই ক্ষেত্ৰত ত্ৰিভুজবোৰ সদৃশ। ই ত্ৰিভুজৰ RSS বিধি মানি চলে। It satisfies the RSS similarity criteria. আচ্ছা, এইটো ত্ৰিভুজৰ সদৃশ, সদৃশতো RSS বুলি একো ৰুলেই নাই, তো গতিকে এইটোতো ভুলেই হৈ গ'ল, ৰিজনটোৱে ভুল হৈ গ'ল। কংগ্ৰুৱেন্ট দিছে নে সদৃশ দিছে? বাই কম্পেয়াৰিং টু ৰাইট ট্ৰায়াংগলছ, ৰাহুল গট দ্য ইনফৰমেশ্যন দ্যাট ওৱান ৰেচিঅ অনুপাত দিছে, পেয়াৰ অফ কৰেসপন্ডিং সাইডস এণ্ড ৰেচিঅ অফ দেয়াৰ হাইপোটেনাছ আৰ ইকুৱেল। ফৰ দিছ ইনফৰমেশ্যন ইট satisfies the RSS similarity criteria. গতিকে যুক্তিটো ভুল, তো এইটো দেখিলো আৰু যুক্তিটো ভুলে হৈ আছে, যুক্তিটো ভুলটোত মাৰি দিলে হ'ল, কাৰণ RSS similarity নহয়, RSS টো কি হৈ গ'ল, কংগ্ৰুৱেন্সৰ ক্ৰাইটেৰিয়া হয়, কংগ্ৰুৱেন্টৰ ক্ৰাইটেৰিয়া হয়, এইটো সিমিলাৰিটি ক্ৰাইটেৰিয়াই নহয়। ঠিক আছে নাই? তো কিন্তু যোনটো ভুল হয় সেইটো দি দিলে হ'ল আৰু ভুল বুলি। নেক্সট কি দি আছে, কমলক মূল বিন্দুৰ বাওঁফালে এটা বিন্দু 10 একক দূৰত্বত আৰু মূল বিন্দুৰ পোনে পোনে ওপৰত আন এটা বিন্দু 4 একক দূৰত্বত বহুৱাবলৈ কোৱাইছিলে। তলৰ কোনটো বিন্দু দুটাৰ স্থানাংক? আচ্ছা চোৱা এইটো হা, এইটো হৈ গ'ল x অক্ষডাল, x x ড্যাশ ডাল y ho y। কমলক মূল বিন্দুৰ, এইটো মূল বিন্দু সোঁফালেটো, বাওঁফালে 10 একক দূৰত্ব, তো এইকণতে পাতি দিলো, তো এইটো কি হৈ গ'ল -10, আৰু যেটা x অক্ষত আছে তো কি যাব -10 0 হ'ব। তো -10 0 ক'বাত আছে নেকি? আছে। আৰু কি দিছে, আৰু মূল বিন্দুৰ পোনে পোনে ওপৰত মূল বিন্দুৰ পোনে পোনে ওপৰত আন এক বিন্দু 4 একক, তো y অক্ষত দিছে, তো y অক্ষত দিলে কি যাব 0 4, তো -10 0 আৰু 0 4, এইটো অপচন কোনটো যাব, ডি, -10 0 আৰু 0 4। নেক্সট 34 কি দি থোৱা আছে, a cos θ plus b sin θ আৰু 0 a sin θ minus b cos θ বিন্দু দুটাৰ মাজৰ দূৰত্ব। এটা তুমি চাবা হা, বিন্দু দূৰত্ব আমি যদি কৰো তো কি হৈ যাব, a cos θ plus b sin θ minus 0। তো ইয়াৰ আলটিমেটলি কি হৈ যাবগে গৈ পেলাই, ইহঁতৰ আলটিমেটলি হৈ যাবগে গৈ পেলাই a cos θ plus b sin θ, তাৰ কি হৈ যাব হোল স্কয়াৰ, কাৰণ দিস মাইনাস 0, তো আলটিমেটলি একো কামেই নাই। নেক্সট প্লাস 0 মাইনাস কি হৈ যাব, 0 মাইনাস a sin θ মাইনাস b cos θ, এটোৰ কি যাব হোল স্কয়াৰ। তো এটো হৈ গ'ল x2 minus x1 হোল স্কয়াৰ, এটো y2 minus y1 হোল স্কয়াৰ।
নাও বোৰ্ডত চোৱা তুমি a cos theta plus b sin theta মানে কি যাব a square cos square theta plus b square sin square theta plus twice ab cos theta into sin theta স্ক্ৰিনত আহি আছে না ভালকে আহি আছে ওকে নেক্সট প্লাস এটো চোৱা মই যদি ব্র্যাকেটটো উঠাই দিও minus a sin theta হ'ব আৰু minus মানে কি যাব plus b cos theta তো আলটিমেটলি b cos theta minus a sin theta এটো কৈ দিব পাৰিম that is whole square okay now ভালকৈ যদি চাও আমি এটা কি যাব a square cos square theta plus b square sin square theta plus twice ab cos theta into কি হৈ যাব sin theta next plus ইয়াত চোৱা এটো a minus b whole square না তো b square cos square theta b cos theta মানে কি যাব তো b square cos square theta plus a square sin square theta minus twice ab cos theta into কি যাব sin theta তো plus twice ab cos theta sin theta minus twice ab এটো plus minus এটো ক্যান্সেল গুছি গল হৈ গল এটা তুমি চোৱা ইয়াত a square cos square theta ইয়াত a square sin square theta তো মই যদি a square টো কমন লওঁ তেতিয়া কি থাকি যাব sin square theta plus কি হৈ যাব cos square theta plus এটা যদি মই b square টো কমন লওঁ ইয়াত b square sin square theta b square cos square theta তো কি যাব sin square theta plus কি হৈ যাব cos square theta আকৰখিনি বুজি পাইছা ন স্কয়াৰ ৰুট টো থাকিয়ে গল এটা sin square theta plus cos square theta মানে 1 ইয়াতো 1 তো আলটিমেটলি কি থাকি গল ৰুট ওভাৰ ভিতৰত কি থাকি গল a square plus b square আছে থাকে অপচন এটো d হৈ গল নেক্সট 35 ওকে কি দিয়া আছে চিত্ৰৰ পৰা কতনো চিত্ৰৰ পৰা চিত্ৰনো ক'ত আছে ক'ত আছে জায়গা তলত চিত্র আচ্ছা চিত্র এটা আছে চিত্ৰৰ পৰা tan থিটা cosec থিটা আৰু sec থিটাৰ মান উলিয়াবলৈ কৈছে আচ্ছা এটো কি দিটো আছে এটো থিটাটো হৈ গল এটো কাৰ ভ্যালু উলিয়াব দিছে tan থিটা cosec থিটা আৰু sec থিটা ওকে সব ভ্যালু দিটো আছে ওকে এটো হৈ গল থিটা অ্যাঙ্গেলটো হৈ গল এটো তো এটো থিটা যদি এটো হয় তো এটো সন্মুখৰ চাল এডাল কি যাব পারপেন্ডিকুলার এটো 90 ডিগ্রি সন্মুখৰডাল কি হৈ গল হাইপোটেনিয়াস আৰু এডাল হৈ গল বেস তো ফোন আহিছে এক মিনিট মই ফোনটো কাটি লওঁ ওকে নেক্সট তুমি চাই লোৱা এতিয়া আমাক কি উলিয়াব দিছে প্ৰথম কথাটো হৈ গল আমাক tan থিটা যোৱা tan থিটা মানে কি হ'ল পারপেন্ডিকুলার তো কি যাব 8 বাই বেস তাল কিমান আছে 15 তো 8 বাই 15 তো প্ৰথমতে দেখিলো tan থিটা 8 বাই 15 আচ্ছা tan থিটা ধে আছে 8 বাই 15 তো নহব আৰু কি উলিয়াব দিছিলে কি উলিয়াব দিছে cosec থিটা এটো তো হৈ যাবগে চাগে ন তো ইয়াৰ পিছত আৰু cosec থিটা তো cosec থিটা মানে কি হৈ যাব sin থিটাৰ উল্টাটো তো হাইপোটেনিয়াস বাই ঠিক আছে তো এটা পারপেন্ডিকুলার বাই হাইপোটেনিয়াস মানে sin আছিল cosec মানে কি যাব হাইপোটেনিয়াস তো 17 বাই 8 এটা cosec থিটা ইকুয়াল টু 17 বাই 8 এটো হৈ গল 17 বাই 8 সো tan থিটা মানে 8 বাই 15 এটো তো অপশন কোনটো হৈ যাব বি বাকিটো নাচালেও হল আৰু কোনে আৰু চাই থাকে ন নেক্সট 4 minus sin square 45 divided by cot k tan 60 এর মান যদি 3.5 হয় তেন্তে k এর মান 4 minus sin square 45 তো 4 minus sin square 45 sin 45 এর ভ্যালুটো কি যাব 1 by root 2 whole square divided by cot k মানে অ্যাঙ্গেল এটো cot k to হৈ গল অ্যাঙ্গেল তো cot k into tan 60 মানে কি যাব √3 equal to কি দিটো আছে 3.5 what is the value of k angle to খুদিছে হয় এটা 1 by √2 whole square মানে কি দেব 4 minus 1 by 2 then cot k into 0.3 equal to 3.5 okay cot k into tan 60 মানে হৈ গল √3 okay then 4 minus half 4 ওপা যদি আমাৰ হাফ গুছি যায় তো 2 ঠিক আছে তো 2 4 গুণ কি হৈ যাব 8 8 minus 1 divided by 2 তো by কি হৈ যাব cot k into 0.3 equal to 3.5 okay 30 হবগে 30 ডিগ্রি চাই লোৱা কেনেকৈ হবগে এটা 8 minus 1 by 2 মানে কি যাব একচুয়ালি এখন 8 minus 1 মানে কি যাব 7 by 2
আৰু 7/2 মানে কি যাব একচুয়ালি 3.5 ডিভাইডেড বাই cot k into 0.3 ইকুৱেল টু কি যাব 3.5 3.5 और 3.5 কি যাব কেনসেল তো থাকি গল কি 1 বাই কি যাব cot k into √3 ইকুৱেল টু কি যাব 1 ঠিক আছে এতিয়া 1 বাই √3 ইকুৱেল টু cot k টো ইপিনে গুছি গলে cot k into এটা 1 বাই √3 ৰাখি দিলো তেন কি যাব cot k এটা 1 বাই √3 কতত 10 ত হোৱাতেন 10 ত 30 তো কতত কি যাব 60 ভ্যালু তো 60 হবে তো cot k ইকুৱেল টু 1 বাই √3 তো দ্যাট মিন্স কি যাব cot k ইকুৱেল টু cot কি হৈ যাব 60 তো cot cancel গুছি গল cot remove then k ইকুৱেল টু কি হৈ যাব 60 the value of k is what 60 হৈ গল next 1 plus tan square theta plus 1 plus cot square theta okay 1 plus tan square theta মানে sec square theta আছিল আৰু 1 plus cos square theta মানে কি আছিল cosec square theta okay and sec square theta minus tan square theta equal to 1 sec square theta minus tan square theta to equal to 1 তো ইপিনে গুছি গলে sec square theta cosec square theta minus cot square theta equal to 1 তো cosec square theta আৰু sec square theta মানে তো tan square theta হ'ব sec square theta মানে হৈ গল 1 by cos square theta আৰু cosec square theta মানে 1 by sin square theta তো উল্টি যাব তো আলটিমেটলি কি যাব আনসার তো tan square theta 38 যদি এটা বিন্দু p ৰ পৰা ওকে যদি এটা বিন্দু p ৰ পৰা o কেন্দ্ৰযুক্ত এটা বৃত্তৰ pa আৰু pb স্পৰ্শক দুডালে এটো 40 ডিগ্ৰী হ'ব চাগে এটো ম্যাথছ টেক্সট বুকৰ কোৱেশ্চন আৰু এনেকুৱা কোৱেশ্চন বিলাক ওকে যদি এটা বিন্দু p ৰ পৰা o কেন্দ্ৰযুক্ত এটা বৃত্তৰ ওকে এটো p পৰা এডাল হৈ গল pa আৰু এডাল হৈ গল কি হৈ গল pb স্পৰ্শক দুডাল 100 ডিগ্ৰী কোণত হালি আছে আৰু এটা খুদিছে 100 ডিগ্ৰী কোণত হালি আছে তো এটো o তো এই দুটা কোণৰ মানটো সদায় কি যাব 180 ডিগ্ৰী তো এটো যদি 100 হল তো এটো কি যাব 80 এটা মই খুদিছে POB ৰ মানটো খুদিছে ঠিক আছে না আকৌ এডাল এনেকা যদি আমি এই দুটা পইণ্ট আমি জয়েন কৰি দিও দেন এই দুটা কোণ সদায় সমানে দুভাগ হৈ যায় তো 80 ভাগ কি যাব 40 দুটা ভাগ হৈ গল ন ওকে নেক্সট এটা বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ সংখ্যা এটা বহি বিন্দুৰ পৰা বৃত্তলৈ টানিব পৰা স্পৰ্শক দুডালে স্পৰ্শক টানিব পাৰো আমি কিমানডাল স্পৰ্শক টানিব পাৰো দুডাল স্ক্ৰীনখনে লৰি আছে ন ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 40 কি দিটো আছে এটা বৃত্তৰ সমান্তৰাল স্পৰ্শৰ সৰ্বোচ্চ সংখ্যা ওকে সমান্তৰাল স্পৰ্শক আমি কিমানডাল টানিব পাৰো দুডালে টানিব পাৰো ওকে পেপাৰখন কিন্তু বিৰাট ধুনীয়া আহিছে দে এনেকা পেপাৰ আহিলে তোমালোকৰ ওকে তলৰ কোনটো বিকল্প এটো সাৰকামফাৰেন্স এটোই হ'ব আমি এটো বহুতবাৰ কৰিছো কাৰণ টুৱাইস পাই r ডিভাইডেড বাই আচ্ছা সাৰকামফাৰেন্স বাই ডায়ামিটাৰ এটো সি তো পৰিধি পাই বিকল্পটো সাৰকামফাৰেন্স মানে কি যাব টুৱাইস পাই r আৰু কি আছে ডায়ামিটাৰ মানে কি যাব টুৱাইস r তো r কেনসেল 2 কেনসেল তো কি গল পাই নেক্সট তলত দিয়া কোনবিলাক উক্তি শুদ্ধ চতুৰ্থাংশ বৃত্তটোৰ এটা কলাক প্ৰতিনিধিত্ব কৰে এ কোৱাৰ্টাৰ সাৰ্কুল ৰিপ্ৰেজেন্ট এ সেক্টৰ অফ দি সাৰ্কুল এ কোৱাৰ্টাৰ সাৰ্কুল ৰিপ্ৰেজেন্ট এ সেক্টৰ অফ এ সাৰ্কুল ইয়েস ঠিক আছে নেক্সট অৰ্ধবৃত্তই বৃত্তখণ্ডৰ বৃত্তকলা দুইটাকে প্ৰতিনিধিত্ব কৰে ইয়েস কিয়নো নহয় ইয়েস হয় যায় এটা তুমি ভাবা বৃত্তখণ্ড কেনেকৈ হ'ব পাৰে ন অৰ্ধবৃত্ত মানে আধা তো বৃত্তখণ্ড মানে কি আছিল মনত পেলোৱাচোন বৃত্তখণ্ড মানে জিয়া আৰু বৃত্তচাপৰ মাজৰ অংশ এটা এডাল জিয়া নহয় নেকি এডালটো জিয়া আলটিমেটলি এডাল জিয়া হয় ব্যাসডালনো কি হয় ব্যাসডাল জিয়াই হয় কাৰণ জিয়া মানে কি হয় বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালকে কি বুলি কয় জিয়া বুলি কয় তো ব্যাসটো কি দুটা বিন্দু সংযোগ কৰা নাই জানো হয় ঠিক আছে না নাই আকৌ বৃত্তকলা মানে কি আছিল আমি কি এনেকে এটুকে বৃত্তকলা বুলি ভাবো নেকি নহয় দুডাল ৰেডিয়াস আৰু বৃত্তচাপ মিলি পেলাই তো ইয়াতো কি দুডাল ৰেডিয়াস নাই নেকি তো এটো ইয়াত দুডাল ৰেডিয়াস আৰু বৃত্তচাপ মিলি যোনটো কৰে হয় কি নহয় হেতু কাৰণে তো অৰ্ধবৃত্তৰ কালি কি যায় হাফ অফ পাই r স্কয়াৰ হয় কেনেকে হয় ন বৃত্তৰ কলা কালি কি হয় থিটা বাই 360 ইনটু পাই r স্কয়াৰ এটা ইয়াত এংগলটো কিমান হৈছে 180 পাতি দিয়াচোন এখন 180 এটো কাটি দিলে কি যাব 1/2 এটো হ'ব ন
গতিকে উক্তি এও শুদ্ধ উক্তি বিও শুদ্ধ তো দুইটা উক্তি বহুত এইটো কি দিয়া আছিলে কি উলিয়াব দিছে তলত দিয়া কোনবিলাক দুইটা উক্তি শুদ্ধ 43 কি দি থোৱা আছে চিত্ৰত বৃত্তটোৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ হলে পি কিউ আৰ ৰ ক্ষেত্ৰফল উলিয়াবলৈ কৈছে ওকে চিত্ৰত চাই লোৱা আমাক কিহৰ উলিয়াবলৈ দিছে ওকে পি কিউ আৰ তো এই পি কিউ আৰ এইটো বৃত্তখণ্ড নহয় জানো পি কিউ আৰ এইটো খণ্ড তো বৃত্তখণ্ডৰ কালি উলিয়াবলৈ আমি কি কৰিব লাগে থিটা বাই 360 ডিগ্ৰী এইটো যেটো 90 ডিগ্ৰী দিলে তো বৃত্ত অংশটো 1/4 অফ পাই আৰ স্কয়াৰ ঠিক আছে না এই গুটেটো ৰেডিয়াসৰ ফৰ্মুলাই নলংগা আমি গৈ ঠিক আছে না এটোৰ পৰা আমি কি কৰি দিম মাইনাস হাফ ইনটু এই ট্ৰায়াঙ্গলটো মাইনাস কৰি দিলে হল ন আৰু এডালটো অতিভুজ হ'ব 90 ডিগ্ৰী পারপেন্ডিকুলার ইনটু বেস কৰি দিলে হল তো 7 ইনটু এটো 7 এটো কি হৈ যাব 7 এ হ'ব কাৰণ ব্যাসাৰ্ধটো 7 এ দিটো আছে হল এতিয়া 1/4 অফ পাই মানে কি যাব 22/7 হোৱাট ইজ দা ৰেডিয়াস ৰেডিয়াস কিমান দিটো আছে 7 ইনটু 7 মাইনাস হাফ ইনটু 7 ইনটু কি হ'ল 7 তো 7 আর 7 ক্যান্সেল কৰি গলে তো 2 এটো কি হৈ গল 11 ঠিক আছে না নাই এতিয়া তুমি যদি ভালকৈ চোৱা 7/2 এটো 7 আছে এতে 2 তো 7/2 টো কমন লৈ ল 7/2 কমন লৈ কি থাকি গল 11 7/2 টো কমন লৈ ললো এই 7/2 টো কমন লৈ থাকি গল 7 ঠিক আছে না এতিয়া সো কি থাকি গল 7 ইনটু 11 ৰ পৰা 7 ইনটু 11 ৰ পৰা 7 গুছি গলে কি থাকি যাব 4 divided by 2 দুইটা কাটিলে তো 7 দুগুণ 14 आंसर এটো বুজি পালা ন সব আহিছিল না স্ক্রিনত ওকে বুজি পালা ন কারণ এটো 90 ডিগ্রি মানে এই গুটেটো সো এই গুটেটো কি গল বৃত্ত কলা মানে 1/4 অফ পাই আৰ স্কয়ার তাপা মই কি মাইনাস কৰি দিব লাগে ত্রিভুজটো এটো তো সমকোণী ত্রিভুজ মানে কি যাব হাফ অফ বেস ইনটু হাইট এটো 90 ডিগ্রি হলে এডাল অতিভুজ এডাল বেস ধৰিলো 7 এটো হাইট এডাল পারপেন্ডিকুলার ঠিক আছে গতিকে হাফ 7/7 1/4 পাই ভ্যালুটো কি যাব 22/7 রেডিয়াস মানে কি 7 ইনটু 7 তো 7 আর 7 ক্যান্সেল 4 কে দুবার ইয়াত 22 কে 11 এই উপৰৰ 7 আৰু তলৰ 2 টো এটো কমন লৈ লো 7/2 কমন লৈ লো কি থাকি গল 11 মাইনাস 7/2 টো কমন লৈ লো কি থাকি গল 7 এতিয়া তো আসা 7/2 ইনটু 11 ৰ পৰা 7 গলে কি যাব 4 2 এ 4 ক্যান্সেল বুজিলা ন আকবা বুজাই দিলো মানে ঠিক আছে নেক্সট প্ৰত্যেকৰে আয়তন 27 ঘন সেন্টিমিটাৰ তিনিটা ঘনক মুৰে মুৰে সংযোগ কৰাৰ প্ৰতিটো ঘনকৰ এটো আৰু কৰি আমনি লাগিছে আৰু প্ৰত্যেকৰে যদি আয়তন মানে 27 হয় তো a কিউব মানে যদি 27 হয় তো a মানে কি যাব 3 হ'ব তিনটা ঘনক মিলাই দিলে তো a ইকুৱেল টু তিনটা 3 3 3 কি যাব 9 হৈ যাব তো বেস ডাল হ'ব 3 আৰু হাইট ডাল হৈ যাব কি যাব 3 গতিকে 2 ইনটু কি যাব 9 3 জাৰ কি যাব 27 3 3 জাৰ 9 9 3 জাৰ কি যাব 27 तो 2 into 27 plus 27 54 then কি যাব 63 তো 2 3 গুণ 6 126 সেন্টিমিটার স্কয়ার হ'ব কিউব তো নহয় হল নেক্সট দিস ইজ লাস্ট এটা বেলুন আৰু এটা শংকুৰ ভূমি আৰু উচ্চতা সমান হলে এটা বেলুন আৰু এটা সিহঁতৰ অনুপাত তো বেলন হ'ব লাগিছিল বেলুন হোৱাটো তো আমি স্পেয়াৰ হৈ ললো ন cylinder মানে কি হৈ যাব এটা ফসি গলো হেতেন পাই r স্কয়ার have equal base and same height and কোণ মানে কি যাব 1/3 of pi r স্কয়ার এটো কৰিছে এটো ক্যান্সেল গুছি গল তো 1 upon 1/3 তো 1/3 টো উপলে গুছি গলে 3 টো উপলে গুছি গলে 3/1 তো আলটিমেটলি কি যাব 3:1 হৈ গল তো এটিকে ইয়াৰ লগে লগে ডিব্ৰুগড়ৰ পেপাৰখন হে হল বিৰাট ধুনীয়া পেপাৰ আহিছে দে আৰু মই ভাবিম যে তোমালোকে সবে ভালকে চাবা পেপাৰখন বাই বাই বেলেগ এখন পেপাৰত আকৌ লগ পাই আছো